Hello everyone. Hello my dear students. কি খবৰ? সবৰে ভাল চাগে, সকলোৰে ভাল ন? তো মই আমি তোমালোকক ম্যাথছ পঢ়াইছিলো, ৰাইট? কোয়ান্টিটেটিভ এপ্টিটিউড, কাৰেক্ট? তো আজি আমি জিএস লৈ আহিছো। বহুতে ভাবিব পাৰে ছাৰে জিএসও কৰাইছে, কোয়ান্টিটেটিভ এপ্টিটিউডো কৰাইছে। একচুয়ালি কি হয়, আমি যেতিয়া এক্সাম দিওঁ, এক্সাম এটা ক্ৰেক কৰো, তেতিয়া আমি সব পঢ়িবলগীয়া হয়, ৰাইট? ৰিজনিং পঢ়িবলগীয়া হয়, মানে ৰিজনিঙতো মই পাছ কৰিব লাগিব, মই জিএছতো মানে জিকে বা জেনেৰেল এৱাৰনেছ বা কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে? কাৰেণ্ট এফেয়াৰ্ছ মানে মই বুজাম কি হয়। বহুতে বুজিয়ে নাপায় জিএছ, বহুতে সোধে ছাৰ জিএছ মানে কি, ছাৰ জিকে কিয় নহলে, ঠিক আছে? তো আলটিমেটলি কথাটো এনেকুৱা ধৰণৰ হয়, গোটেইকেইটা এক্সামত বহিবলগীয়া হয়। তো আলটিমেটলি সকলোৰে প্ৰত্যেকটো টপিকৰ কাৰণে আমি প্ৰিপাৰেচন কৰিবলগীয়া হয়, প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে প্ৰিপাৰেচন কৰিবলগীয়া হয়। তো সেইকাৰণে মই বেচিকেলি জিএছও দিওঁ আৰু ম্যাথছো কৰাও, আৰু কেতিয়াবা মোৰ ক্লাছত, অফলাইন ক্লাছত ৰিজনিংটো থাকেই, ঠিক আছে? মেক্সিমাম মোষ্ট অফ দ্য টাইম মই ম্যাথছ কৰাও, অকে? বাৰু যি কি নহওক, আজি আমি জিএছৰ ওপৰত পঢ়িবলৈ গৈ আছো। একচুৱেলি পঢ়িবলৈ নাযাওঁ, আজি ফাৰ্ষ্ট ডে হয়, কাৰেক্ট? আজি আমাৰ ফাৰ্ষ্ট ডে হয়, আৰু আমি ফাৰ্ষ্ট ডেত আমি শিকিম আমাৰ এক্সামত জিএছটো কোন কোন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, প্ৰত্যেকটো এক্সামৰ, কোনটো এক্সামত ইম্পৰ্টেঞ্চ নাই মানে জিএছৰ, চবতে আছে। মানে ভালকে আমি পঢ়িবই লাগিব। আজি যদি আমি বেংক এক্সাম এটাত বহো, তো আমি জিএছ আমি জানিব লাগিব, ঠিক আছে? মানে মই যদি বেংক এক্সামত চাবলৈ যাওঁ, IBPS, PO হওক, ক্লাৰ্ক হওক, RRB হওক, ঠিক আছে? RRB, PO হওক, ক্লাৰ্ক হওক, SBI হওক, PO ক্লাৰ্ক, বা RBI হওক, গ্ৰেড বি হওক, অফিচ এচিষ্টেণ্ট, যিয়ে নহওক আমি কি কৰো, জানিব লাগিব, ঠিক আছে? আমি জিকে ভালকে জানিব লাগিব, মানে জিএছ আমাৰ তাত ভালকে থাকিব লাগিব, আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভাল নলেজ থাকিব লাগিব, তেতিয়াহে আমি এক্সামটো ক্ৰেক কৰিব পাৰোঁ। যদি আমি SSC দিবলৈ গৈ আছো, SSC CGL, SSC কম্বাইন্ড হায়াৰ ছেকেণ্ডাৰী লেভেল, SSC GT, যিয়ে নহওক আমি জিএছ জানিবই লাগিব। যদি আমি গভৰ্ণমেণ্ট এক্সামত বহি আছো, ষ্টেট গভৰ্ণমেণ্ট এক্সাম, তেতিয়াও আমি জিএছ জানিবই লাগিব। আৰু কি হয়, কিছুমানৰ কাৰণে, কিছুমান ষ্টুডেণ্টৰ কাৰণে জিএছটো বহুত বেছি প্লাছ পইণ্ট হয়। কেনেকে প্লাছ পইণ্ট হয় মই কৈ আছো। এতিয়া আমি যেতিয়া এক্সামত বহো, কিছুমানৰ মেথছ ফবিয়া, মানে কিছুমান মেথছ বুলি ক'লে অকণ ভয় খাই যায়, আৰু কি হয়, আৰু কিছুমানৰ সেইটো প্লাছ পইণ্ট হয়, মেথছটো যোনে পাৰে, যাৰ মেথছত ভাল হয়, তো কি হয়, সি মানে ইকুৱেলি তাৰ মাৰ্কছ খিনি সি উঠাব ট্ৰাই কৰে, আৰু তেতিয়া এক্সাম ক্ৰেক কৰাৰ চান্স বহুত হাই হৈ যায়, কাৰেক্ট? বাৰু যি কি নহওক, এতিয়া কোনোবাই মেথছ, কোনোবা যিকোনো এজন ষ্টুডেণ্টৰ মেথছ অকমান উইক হয়, বা মেথছ ফবিয়া হয়, ঠিক আছে? কালি ছাৰে ডেফিনেটলি ফবিয়া ওপৰত কৈছিলে। তো মেথছ ফবিয়া মানে মই এইটো কি কৈছো, ভয় খায় মেথছৰ প্ৰতি। তেতিয়া কি হয়, সি জিএছত যদি স্ক'ৰ ভাল কৰে, তাৰ সেইটো প্লাছ পইণ্ট হৈ যায়। যদি স্ক'ৰ, সি জিএছত বহুত যদি ভাল হয়, তেনেহ'লে সি তেতিয়া কি হ'ব, তাৰ সেইটো প্লাছ পইণ্ট হ'ব, ঠিক আছে? এক্সাম ক্ৰেক কৰা মানে মই জিএছটোক কিন্তু প্ৰাধান্য দিবই লাগিব। প্ৰাধান্য মানে কি, মই তাক প্ৰাধান্য বুলিয়ে নহয়, তাক মই ইম্পৰ্টেঞ্চ দিয়াই নহয়, তাক মই চিৰিয়াছ ষ্টাডি কৰিব লাগিব, ঠিক আছে? মানে মই ইম্পৰ্টেঞ্চ দিছো, ঠিক আছে? ইম্পৰ্টেঞ্চ দিয়া মানে কি, মই চিৰিয়াছলি ষ্টাডি কৰিম, মই কৈছো একদম ভালকে, ঠিক আছে? জিএছ কৰিব লাগিব। এতিয়া বহুতৰ এটা প্ৰব্লেম হয়, মোক বহুতে ফোন কৰে, আৰু মোক ফোন কৰিছে, সুধিছো যে ছাৰ মানে জিএছ পঢ়িছো, ঠিক আছে, আপুনি মোক কৈ দিয়কচোন ছাৰ, কোনকেইটা টপিক মই বেচিকেলি চাম, মানে কোনকেইটা টপিকৰ ওপৰত মই বেছি গুৰুত্ব দিম, ঠিক আছে? মই ছাৰ জিএছটো এনেকুৱা হৈছে একদম মহাসাগৰ হয় ছাৰ, হয় অবভিয়াছলি মহাসাগৰ হয়, ঠিক আছে? তো জিএছটোত মানে কোনটো টপিক পঢ়িম, কোনখিনিৰ পৰা কুৱেশ্যন আহিব, কেনেকুৱা এক্সামত কেনেকুৱা লেভেলৰ কুৱেশ্যন হয়, তো বহুতৰ সেই কনফিউজনটো থাকে, কাৰেক্ট? চ' সেই কনফিউজন খিনি মই দূৰ কৰিম আজি। প্ৰথম যিহেতু ক্লাছ হয়, আমাৰ ফাৰ্ষ্ট ডে হয় জিএছ কোনোবাই যদি সেল্ফ ষ্টাডি কৰি আছে, কেনেকে সি কৰিব, ঠিক আছে? আৰু আমি কি কি পাৰ্টত পঢ়াম, আমি কোনকেইটা পাৰ্টত ফ'কাছ কৰিম, বেছিকে গোটেইখিনি কথা ধুনীয়াকে বুজাম। একচুৱেলি কি হয়, মই মেক্সিমাম টাইম মোৰ অফলাইন ক্লাছত মই মেথছৰ লগত জড়িত হৈ থাকো, ঠিক আছে? কিন্তু তথাপিতো মই ৰেগুলাৰ পেপাৰ পঢ়ো, ঠিক আছে? আৰু মই ৰেগুলাৰ পেপাৰ পঢ়ো, সেইবাবে মোৰ জিএছ খিনি বহুতখিনি মানে আপ টু ডেট হৈ থাকে। জিএছ মোৰ কাৰেণ্ট এফেয়াৰ্ছ আপ টু ডেট হৈ থাকে, মোৰ জিঅ' পলিটিক্সৰ ওপৰত মই অকমান আপ টু ডেট হৈ থাকো, ঠিক আছে? মই পৃথিৱীত ক'ত কি হৈ আছে গম পাওঁ, মানে পেপাৰখন মই প্ৰথম ক্লাছতে ৰিকুৱেষ্ট কৰিছিলো যে পেপাৰ পঢ়িব লাগে, নিউজ পেপাৰ পঢ়িব লাগে। আৰু নিউজ পেপাৰ এই জিএছত নহয় বহুত বেছি হেল্প কৰে নিউজ পেপাৰে।
এতিয়া মই কৈ দিছিলো নিউজ পেপাৰ কি কি পঢ়িব লাগে, ঠিক আছে। মই প্ৰথম ডে ক্লাছতে কৈছিলো নিউজ পেপাৰ, ঠিক আছে। বাৰু যি কি নহওক, কোনোবাই যদি এতিয়াও নিউজ পেপাৰ ফ'ল' কৰা নাই, প্লিজ ফ'ল' কৰিব। নিউজ পেপাৰ ফ'ল' কৰিবা তোমালোকে। আৰু নিউজ পেপাৰ কি নিউজ পেপাৰ চাম, মই কৈ দিছিলো আছাম ট্ৰিবিউনখন হওক বা তোমাৰ দা হিন্দু হওক, তোমালোকে কৰিবা। এখন নেশ্যনেল হওক, এখন ষ্টেট নিউজ পেপাৰ হওক, পঢ়িব লাগিব। এখন মেগাজিন আমি জানিব লাগিব, ঠিক আছে। বহুতে প্ৰতিযোগিতা দৰ্পণ ফ'ল' কৰে। মই RENU ৰেনু মেগাজিনখন ফ'ল' কৰিছিলো। বহুত জেগাত পাবলৈ দিগদাৰ হয়। কম্পিটিশ্যন ছাকচেছ ৰিফ্ৰেছাৰ যোনখন আছে, তো সেইবিলাক ফ'ল' কৰে। তোমালোকে মেগাজিন ফ'ল' কৰিব পাৰা। মেগাজিন ফ'ল' কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু GS ৰ কাৰণে বহুতে মনোৰমা ইয়াৰ বুকখনো ফ'ল' কৰে। মনোৰমা ইয়াৰ বুকখন প্ৰায় ইয়েৰলি ওলায়, সেই ইয়াৰ বুকখন অভিয়াছলি ইয়েৰলি ওলাব ইয়াৰ বুক। তো সেইখন কৰে। বহুতে অসমৰ এক্সাম দিবলৈ যিহেতু গৈ আছে, তো মানে আছাম ইয়াৰ বুকখন ফ'ল' কৰে, ঠিক আছে। তো তেনেকে ফ'ল' কৰিব লাগে, ঠিক আছে। আৰু মেগাজিন ফ'ল' কৰা বা কিতাপ আমি ফ'ল' কৰিবই লাগিব, ঠিক আছে। আমি পঢ়িব লাগিব নহয়। আৰু আমাৰ চবতকে ডাঙৰ চ'ৰ্চটো হৈছে গুগল। আমি গুগলত চাব পাৰো ভালকে, আমি ইউটিউবতো চাব পাৰো, ৰাইট। তো আল্টিমেটলি আমি গুগলৰ পৰাও পাৰ্টিকুলাৰ টপিক কেইটা যদি আমি জানো কোনকেইটা টপিকৰ ওপৰত পঢ়িব লাগে, সেই টপিক কেইটা চাৰ্চ কৰি উলিয়াব পাৰো, ঠিক আছে। চ' মোৰ নাম সকলোৱে জানে, তনুজ্যোতি মহন্ত। তো আজি আমি প্ৰথম ক্লাছ আৰম্ভ কৰিব গৈ আছো GS। কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে প্লিজ কমেণ্ট কৰিব পাৰা, ঠিক আছে। আৰু ক্লাছটো আমি এনজয় কৰিম। আৰু বহুতে ভাবে যে ছাৰ GS টো কি পঢ়িম, ঠিক আছে, GS টো কি কৰিম ছাৰ, বহুত বৰ লাগে, মই GS টো হ'ব চাই ল'ম। মই তথাপিতো আজি কিছুমান টেকনিক দিম, কেনেকে কৰিব লাগিব, আমি কেনেকে পঢ়িছিলো, কোনকেইটা পাৰ্ট আমি উলিয়াইছিলো। মই প্ৰথম কথা এটাই কৈছিলো যে নিউজ পেপাৰ আমি ফ'ল' কৰিবই লাগিব। আৰু নিউজ পেপাৰ ফ'ল' কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। যিকোনো এটা এক্সামৰ বাবে মই নিউজ পেপাৰ ফ'ল' কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো কোনোবাই যদি এতিয়াও নিউজ পেপাৰ ফ'ল' কৰা নাই, প্লিজ ফ'ল' কৰিবা। সেইটো মোৰ ৰিকুৱেষ্ট থাকিলে। নিউজ পেপাৰ কাৰোবাৰ পঢ়িবলৈ সময় নাথাকে, আমি ডেইলি নিউজ পেপাৰ এনালাইচিছ গ্ৰুপত দি আছো। আমি বহুত কেইখন পেপাৰ এনালাইচিছ কৰি দি আছো। তাত যিকেইটা ইম্পৰ্টেণ্ট টপিক হয় বা ইম্পৰ্টেণ্ট পইণ্ট হয়, তাত ধুনীয়াকে দিয়া গৈছে। তাৰোপৰিঞ্চি আমি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এখন মান্থলি মেগাজিন প্ৰভাইড কৰিছো, টেলিগ্ৰাম গ্ৰুপতে দিছো। আমাৰ সেইখন নিজৰ মেগাজিন হয়, আমাৰ সেইটো নিজৰ পাব্লিকেশ্যন হয়, ঠিক আছে। আমাৰ নিজৰ মেগাজিন যিহেতু, সেইখন তাত দিয়া আছে, পঢ়িলে হ'ল। এই যোনটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছ, ছাপ'জ নৱেম্বৰ মাহৰ প্ৰত্যেকটো কাৰেণ্ট এফেয়াৰ্ছ তাত মেনশ্যন কৰা গৈছে, অ'কে। আৰু মই সেই মেগাজিনখন মই নিজে পাৰ্চনেলি বহুত ভালকে চাই তাত বহুতকেইটা টপিক মই ইনক্লুড কৰাও, ঠিক আছে। তো আল্টিমেটলি সেই মেগাজিনখন মই সকলোকে কৈছো চাবলৈ। আমাৰ মেগাজিন হয়, নিজৰ মেগাজিন, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এটা পইণ্ট থাকি নাযায়। তথাপিতো কেতিয়াবা থাকি যাব পাৰে, তাৰ কাৰণে আৰু বেছি পঢ়িব লাগিব, ঠিক আছে। তো নৰ্মেলি মই যিবিলাক এক্সাম এজ ইউজুৱেল যিখিনি এক্সাম আছে সেইখিনি কথা কৈ আছো। যেনেকে কোনোবাই SSC দিব গৈ আছে, কোনোবাই বেংক এক্সাম দিব গৈ আছে, কোনোবাই ষ্টেট গভৰ্ণমেণ্ট এক্সাম দিব গৈ আছে। ক্লিয়াৰ হৈছে, ঠিক আছে। তো মই স্ক্ৰীনত কেইটামান টপিক, যোনটো মিছিলেনিয়াছ বুলি ক'ব বহুতে, কেইটামান টপিক মই দেখুৱাই আছো। সেইকেইটা টপিক সকলোৱে চাই লওক। কেইটামান টপিক মিছিলেনিয়াছ আনিছো, আৰু বহুত আছে কিন্তু কেইটামান তাৰে চাব টপিক, মানে টপিকৰ চাব টপিক বুলি কৈছো মই। তো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, ঠিক আছে। মই অকণ আঁতৰি দিছো। হৈছে ছাৰ, আনমিউট কৰিলে, আনমিউট হৈ গ'ল, অ'কে। তো অকমান গৈ পেলাই মই সেইফালে চাইও আহিলো, ঠিক আছে, কি হৈছে নহৈছে, অকমান এনেই কথাও পাতি আহিলো, অ'কে। তো হৈ গ'ল, ঠিক আছে। তো ছাৰ কিবা কুৱেশ্যন থাকিলে কৈ দিব, ডাইৰেক্টলি কৈ দিব, অ'কে। তো এইটো এণ্ডত ছাৰ বহি আছে, মই ছাৰৰ ওচৰৰ পৰা আহিলো, অকমান কথা পাতি আহিলো। ছাৰ বোলে কি কৰি আছে, অ'কে। তো ইয়াত পঢ়া হৈ গ'ল, সবাই স্ক্ৰীনশ্বট হৈ গ'ল। বহুতে ভাবিছে ছাৰ এইটো টপিকটো মই গুগলত চাৰ্চ কৰি ল'ব পাৰোঁ। ডেফিনেটলি ল'ব পাৰা, তাত কোনো ৰেষ্ট্ৰিকশ্যনছ নাই, ঠিক আছে। তো মই কিছুমান কথা কওঁ।
চবে মোৰ ভইচ ক্লিয়াৰলি শুনি আছে ছাৰ? শুনি আছে ছাৰ? অ'কে। এতিয়া মই আহিছো বুকছ এণ্ড অথৰ। প্ৰথমতে বুকছ এণ্ড অথৰ ৰাখিছো, কাৰণ বহুতে কিতাপ বা কিতাপৰ আজিকালি পিছত চাই ল'ম বুলি পেলাই ইগনৰে কৰি দিয়ে। ঠিক আছে, পিছত চাই ল'ম, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। বেংক এক্সাম হওক বা ষ্টেট গভৰ্ণমেণ্ট এক্সাম হওক, বুকছৰ ফেমাছ বুকছ বিলাক উইথ অথৰ্ছ আহে। এটা হ'লেও কুৱেশ্যন পামেই আমি, 100% চিয়ৰ। তো মই ঘৰত কেনেকে মই ষ্টাডি কৰিম, মোৰ ষ্টাডি প্লেন এটা মই কৈ দিছো। প্ৰথমতে মই GS-ৰ এখন বুকছ বনাম, পুৰা ধুনীয়াকে মই এখন কপি ল'ম। ঠিক আছে, মই সেইটো কপিটোক মানে কি কৰিম, মই ধুনীয়াকে মই বনাই ল'ম এটা কপি, মই GS-ৰ ল'ম। ঠিক আছে, তো তাত মই কি কৰিম, ষ্টেপ বাই ষ্টেপ লিখিম। মানে মোৰ টপিকটো হৈছে বুকছ এণ্ড অথৰ্ছ। কিছুমানে ক'ব পাৰে ছাৰ মোৰ টাইম নাই, কিন্তু মই কৈছো টাইম নাথাকিলেও লিখক, তোমালোকে লিখিবা। টাইম নাথাকক লাগিলে তোমালোকে লিখা, মনত থাকিব তেতিয়াহে, নহলে পাহৰি যাবা। অলপ পঢ়া, ষ্টাডি কৰা। তো এটা ধুনীয়াকে উলিয়াই লোৱা বুকছ খিনি, ফেমাছ বুক যিখিনি আছে, তোমালোকে গুগলত চাৰ্চ কৰিলেও পাই যাবা। ঠিক আছে, ফেমাছ বুক উইথ অথৰ্ছ বিলাক। ঠিক আছে, তেওঁলোকৰ নামখিনি কোনে কোনে লিখিছিলে, ঠিক আছে, কিতাপৰ লেখক কোন আছিলে। ঠিক আছে, তো ফেমাছ যিখিনি আছে, আৰু কেতিয়াবা কিছুমান বুকছ কন্ট্ৰভাৰ্চিটো থাকে। অ'কে, সেইবিলাকো আহে। নিউজত থকা বুকছ বিলাক, কোনোবা এখন কিতাপে ৰিচেণ্টলি কিবা এটা পুৰস্কাৰ পালে, সেইখিনৰ ওপৰত কুৱেশ্যন হ'বই হ'ব। সেইকাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছ জনাটো বহুত বেছি দৰকাৰ। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ লগতে আমি কি কৰিছো, তো সেইটো বুকছ এণ্ড অথৰ্ছ, কাৰেণ্ট এফেয়াৰ্ছ লগতে ফেমাছ অলৰেডি যিখিনি হৈছে ষ্টেটিক যিখিনি অলৰেডি আছেই এতিয়া, তো সেইখিনিও আমি জনাটো দৰকাৰ। ঠিক আছে, পুৰণা কিছুমান যিখিনি পুৰণা অলৰেডি আছে ফেমাছ বুকছ, সেইখিনিও জানিব লাগিব, আৰু ৰিচেণ্ট যিখিনি ফেমাছ হৈ আছে সেইখিনি জনাটো দৰকাৰ। মানে মই যেতিয়া কপিখন বনাম নহয়, তাত মই এটা বুকছ এণ্ড অথৰ্ছ বুলি ৰাখিমেই। ক্লিয়াৰ হৈছে? এইটো হৈছে GS পঢ়া ষ্টাইল হয়। অ'কে, এইটো বহুতে হয়তো ফ'ল' কৰিব নিবিচাৰিব পাৰে, কিন্তু এইটো মোৰ ষ্টাইল, মই তেনেকে পঢ়িছিলো, আৰু তাৰ ফলত মই ছাকচেছো হৈছো। অ'কে, চ' আল্টিমেটলি মই কি কৈছো, এই বুকছ এণ্ড অথৰ্ছটো, এই পাৰ্টটো মই ধুনীয়াকে উলিয়াই লম। তাৰপিছত এইটো লগালগ মই লৈ আনিছো, এইটো চাইন্সৰ টপিক হয়। তাৰ পৰা চাব টপিক মই কৈছো কেইটামান লৈছো, মই কেইটামান, বহুত আছে বুলি কৈছো। বহুত কেইটা টপিক আছে, যিকেইটা মানে চাব টপিক আছে, যিকেইটাৰ পৰা কেইটামানহে মই চাব টপিক ওলাইছো, যিবিলাক আহি থাকে নৰ্মেলি। আৰু বহুত কেইটা আছে মই কম, এইটো নি ইনভেনশ্যনছ বিলাক। ঠিক আছে, নতুন উদ্ভাৱন যিবিলাক আৱিষ্কাৰ, নতুন ডিস্কভাৰী হওক বা ইনভেনশ্যন হওক, ঠিক আছে, সেইখিনিৰ ওপৰত থাকিব পাৰে। তাৰপিছত নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বিলাকতো 100% থাকিব। ঠিক আছে, তো অকল আমি ইণ্ডিয়াৰ বিষয়ে জানিলে নহব। মানে কাৰেণ্ট এফেয়াৰ্ছ বিলাক আমি জানিব লাগিব, ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বিলাকো জানিব লাগিব। বৰ্তমান হৈ আছে, চাপোজ মই মানি লৈছো যুদ্ধ হৈ আছে, ঠিক আছে, তো সেই যুদ্ধৰ বিষয়ে জানিব লাগিব। তো যুদ্ধত কি হৈ আছে, ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ হৈছে। ঠিক আছে, সেই বিষয়ে জানিব। ইজৰাইলৰ PM কোন হয় আমি জানিব লাগিব। ঠিক আছে, ইজৰাইলৰ কাৰেঞ্চি কি হয় আমি জানিব লাগিব। আহিব পাৰে তাৰ পৰা কুৱেশ্যন। ঠিক আছে, তো মানে এনেকুৱা হয়, আমি বৰ্তমান আমি কি চলি আছে, গোটেই পৃথিৱীত কি চলি আছে, সেইখিনি বিষয়ে আমাৰ নলেজ থকাটো বহুত বেছি প্ৰয়োজন। কুৱেশ্যন আহিব, এটা দুটা কুৱেশ্যন আহিবই। ঠিক আছে, ৰাছিয়াৰ ওপৰত আহিব, ইউক্ৰেইনৰ ওপৰত আহিব। ঠিক আছে, বৰ্তমান কন্ট্ৰভাৰ্চি হৈ গৈ আছে আমাৰ, চাপোজ এইটো US-ৰ ওপৰত যে আছে, আমাৰ কি আছিলে, কেনেডা, ৰাইট? তো কেনেডা আৰু ইণ্ডিয়াৰ ৰিলেশ্যন মাজতে বহুত বেছি ড্ৰপ হৈ গৈছে। তো ইয়াৰ কাৰণ কি, তাৰ ওপৰত আহিব পাৰে। কেনেডা PM কোন হয়, তাৰ কাৰেঞ্চি কি হয়, ঠিক আছে, কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। ঠিক আছে, তো কন্ট্ৰভাৰ্চিত আছে। তো নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছটো জনাটো বহুত বেছি দৰকাৰ হয়। ক্লিয়াৰ হৈছে? বৰ্তমান আমাৰ G20 চামিট হৈ আছে। ঠিক আছে, কোন কোন কাণ্ট্ৰি আহিছে, কি কৰিছে, শ্বেৰপা কোন হয়, আমি সেইবিলাক প্ৰত্যেকটো বস্তু জনাটো দৰকাৰ হয়। তো ইম্পৰ্টেন্ট ডেট, তাৰপিছত আহিলে ইম্পৰ্টেন্ট ডেটছ বিলাক, যিবিলাক গুৰুত্বপূৰ্ণ তাৰিখ বিলাক আছে। মানে এতিয়া গুৰুত্বপূৰ্ণ মানে কি হয়, বৰ্তমান চাপোজ আমাৰ গুৰুত্বপূৰ্ণ তাৰিখ বিলাক, প্ৰত্যেক মাহতে আমাৰ কিবা নহয় কিবা এটা, যেনেকে ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে হয়। ঠিক আছে, এনভাইৰনমেণ্টৰ ওপৰত মানে বিশ্ব পৰিৱেশ দিৱস। ঠিক আছে, আমাৰ যিকোনো এটা মানে তাৰিখ আমি কেনেকে গম পাম এইটো ইম্পৰ্টেণ্ট, কাৰণ এটা মাহত বহুত কেইটা ইম্পৰ্টেণ্ট ডেট থাকে, নহয় জানো? তো মনত ৰখাটো বহুত বেছি দিগদাৰ হৈ যায়। যিখিনি ইম্পৰ্টেণ্ট, ঠিক আছে, যিখিনি ইম্পৰ্টেণ্ট খুব মানে নিউজত থাকে, ঠিক আছে, তো নিউজত থাকে, তো সেইবিলাক আমি জনাটো দৰকাৰ। আৰু সেই ইম্পৰ্টেণ্ট ডেটছৰ পৰা এটা বা দুটা কুৱেশ্যন, মই কৈছো এটা প্ৰশ্ন পৰিবই। ঠিক আছে, তো সেইকাৰণে আমি লিষ্ট যেতিয়া ঘৰত কৰিম নহয়, সেইটোত আমি গুৰুত্বপূৰ্ণ তাৰিখটো এটা চাৰ্ট বনাই ল'ম। জানুৱাৰী মাহৰ কাৰণে যিকেইটা আছে ইম্পৰ্টেণ্ট, ফেব্ৰুৱাৰী, মাৰ্চৰ কাৰণে, এপ্ৰিলৰ কাৰণে। ঠিক আছে, তো গোটেইকেইটা আমি তেনেকে ওলাই যাম।
এতিয়া নৱেম্বৰৰ কাৰণে ডিচেম্বৰৰ কাৰণে গোটেইখিনি উলিয়াম আৰু সদায় এবাৰ এবাৰ ৰিভিজন দিম তাৰপিছত যেতিয়া সেইখিনি ক্লিয়াৰ হৈ যাব তাৰপিছত নেক্সট আকৌ অকমান কেইটামান বেছি তাৰিখ ইনক্লুড কৰি যাম তেনেকে পঢ়িব লাগিব প্ৰথম অৱস্থাত গোটেইকেইটা পঢ়িবলৈ অলপ অসুবিধা হ'ব ক্লিয়াৰ মনত থাকিবলৈও অসুবিধা হ'ব মই আজি প্ৰথম ডেৰ কাৰণে কিন্তু অকমান কৈ দিছো কথা কাৰণ মোৰ যেনেকে মেথছৰ প্ৰথম ডে দিনাখনি মই কলো অকমান ঠিক তেনেদৰে জিএছৰ কথা অকমান ক'ব লাগিব ডাইৰেক্ট জিএছটো আৰম্ভ যদি কৰি দিওঁ বহুতে বৰ খাই যাব জিএছ ডাইৰেক্ট আৰম্ভ কৰিছে ক'ৰ পৰা কেনেকে আহিলে কি কথা ছাৰ অকণ বুজাই দিলে ভাল আছিলে কেনেকে পঢ়িম কেনেকুৱা কুৱেশ্যন আহিব এক্সামত ছাৰ মোৰ এক্সামত কিন্তু এবাৰ এনি হাও মোক লাগে চবকে লাগে নাই চবকে জব লাগে জবটো লাগিবই কাক নালাগিব চবে প্ৰিপাৰেচন কৰি আছে আজি তাৰিখত কষ্ট কৰি আছে লাগিবই জব লাগিবৰ কাৰণে জব যদি লাগে তেনেহলে কষ্ট কৰিব লাগিব আজি তোমালোকে কষ্ট কৰা তাৰ ফল 100% পাবা যদি তুমি কষ্ট নকৰা তেনেহলে তাৰ ফল কেনেকে পাবা কষ্ট কৰিবই লাগিব পঢ়িব লাগিব কষ্ট নকৰিলে নহব সেইকাৰণে মই কৈছো লিখিব লাগিব এনেই বোলে চাই গৈছো বোলে গুগলত চাৰ্চ কৰিলো এইকেইটা আছে এইকেইটা মই চাই যাম বোলে পৰীক্ষা আছে বোলে এসপ্তাহৰ আগত এনেই ফৰ্ম ফিল আপ কৰিছোহে মোৰ পৰীক্ষা আছে এসপ্তাহৰ আগত পঢ়িম নহব ঠিক আছে যদি মোক লাগে কিবা এটা মই আজিৰ পৰা কষ্ট কৰিম মই আজিৰ পৰা চেষ্টা কৰি যাম মই মোৰ বেষ্ট লগাই দিম মই এক্সাম মুঠতে ক্ৰেক কৰিব লাগে আৰু এক্সাম ক্ৰেক কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব আৰু পৃথিৱীত এইটো ইউনিভাৰ্চেল ল আছে মই প্ৰত্যেক ষ্টুডেণ্টক কৈ থাকো কষ্ট কৰিব লাগিব মুফ্তত একো নাপায় যদি মই যি কৰ্ম কৰো তাৰ ফল মই 100% পাম যদি মই কৰ্মই বেয়া কৰো আজি মানে নাই পঢ়া মই অকমান ঠিক আছে মই কাইলৈৰ পৰা পঢ়িম সদায় মোৰ কি হয় কাইলৈৰ পৰা পঢ়িম মই আজি ষ্টাডি নকৰো কাইলৈৰ পৰা পঢ়িম সদায় লাগে হ'ব এক্সামলৈ টাইম আছে এতিয়ালৈকে দেখোন এক্সাম নটিফিকেশ্যনে অহা নাই নটিফিকেশ্যন নহয় ডেটটো একজেক্ট কেতিয়া হ'ব টাইম আছে কোনোবাই ভাবিব পাৰে অলপ দেৰিকে হ'ব কোনোবাই ভাবিব পাৰে জানুৱাৰীটো হ'ব পাৰে কোনোবাই ভাবিব পাৰে যে ইলেকশ্যনৰ পিছত হ'ব পাৰে তেনেকে পঢ়িলে নহব মই সকলোকে কৈছো তেনেকে পঢ়িলে নহব আমি এতিয়াৰ পৰাই বেষ্ট লগাব লাগিব মানে জীৱনৰ বেষ্ট লগাব লাগিব মানে এফৰ্ট কি লগাব লাগিব এফৰ্ট মই যদি আজি বেষ্ট এফৰ্ট দিওঁ ডেফিনেটলি এক্সাম ক্ৰেক হ'ব আৰে যদি তেওঁলোকৰ হৈছে আমাৰ আগৰ ষ্টুডেণ্টখিনি যথেষ্টখিনি ষ্টুডেণ্ট ক্ৰেক কৰিছে তোমালোকে কিয় কৰিব নোৱাৰিবা why not you পাৰিবা ন কষ্ট কৰা কষ্ট কৰিলেতো ডেফিনেটলি তাৰ ফল পাবা তো মই সেইকাৰণে কৈছো মই ৰিকুৱেষ্ট কৰিছো যে যিখিনি মই আজি সাব টপিক দিছো সবে বহি উলিয়াই লিখিব প্ৰথম অৱস্থা তাৰপিছত নিজে অকমান কষ্ট কৰিব এইটো নহয় যে মুফ্তত কোনোবাই বনাই দিছে সেইটো পঢ়িছো পঢ়ি পেলাই আমি এক্সামত গৈছো নহব তেনেকে এফৰ্ট নকৰাকে গলে নহয় এনেই এক্সাম এটা ক্ৰেক নহয় তাৰ কাৰণে কষ্ট কৰিব লাগিব চাৰ্চ যেতিয়া কৰিম মই আৰু দুটা বস্তু নতুনকে শিকিম মোৰ নলেজ গেইন হ'ব ঠিক আছে মই সেইকাৰণে কৈছো জিএছৰ কাৰণে এটলিষ্ট 2 ঘণ্টা 3 ঘণ্টা ৰেগুলাৰ বেচিছত উলিয়াব লাগিব 2 ঘণ্টা মিনিমাম ঠিক আছে বা 3 ঘণ্টা চিৰিয়াছ ষ্টাডি কৰিবই লাগিব যদি কোনোবাই জব কৰি আছে মই সিদিনাখনি কৈছো যোৱা 10টা জিএছ চাম ঠিক আছে তো এনেকে এমচিকিউ চালে নহব আকৌ দেই এমচিকিউ চালে পাহৰি যোৱা যায় পাৰ্টিকুলাৰ টপিকটো অকণ পঢ়ি পেলাই সেই টপিকটোৰ ওপৰত অকমান ষ্টাডি কৰিলে তাৰপিছত এমচিকিউজ খিনি কৰিব গলে ইজি হয় অকে তেতিয়া মনতো থাকে আৰু বহুতে মানে কি হয় জিএছটো পিকচাৰ আকাৰে বা এটা মানে ষ্টৰী আকাৰে মনত ৰাখি লয় তেনেকে কৰে সকলোৰে নিজৰ সেইটো টেকনিক হয় খালি মই কৈ গৈছো অকে তাৰপিছত আমাৰ টুৰিজিম স্পৰ্টছ এণ্ড হিষ্টৰিকেল ইম্পৰ্টেঞ্চ যিখিনি আছে মানে ঐতিহাসিক গুৰুত্বপূৰ্ণ পৰ্যটন স্থান যিখিনি আছে মানে আহে ইণ্ডিয়াৰ কিছুমান ফেমাছ প্লেচ খিনিৰ নাম আহিবই পৰীক্ষাত এটা হলেও কুৱেশ্যন তাৰ পৰা আমাৰ আহে মই সাব টপিক কেইটামানহে আনিছো তাৰ পৰা মই আকৌ কৈ আছো ঠিক আছে ছাৰ কিবা কুৱেশ্যন আছিলে আচ্ছা ৰিচেণ্টলি 10 ডিচেম্বৰত আছে বুলি ক'লে এক্সাম আছে ঠিক আছে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ তাত কিবা লাগিলে তো মই আজি যিকেইটা সাব টপিক দিছো নহয় সেই সাব টপিক কেইটা প্ৰথমতে আমি ফ'কাছ কৰিম ঠিক আছে আৰু মই কেইটামান টপিক আৰু ডিটেইলছত দি আছো মই কৈ আছো তাত হেল্প হ'বই হ'ব ঠিক আছে তো কমনলি মানে কেনেকে হেল্প হ'ব মই কেনেকে গম পালো আমি যেতিয়া এক্সাম দিওঁ আমি গম পাওঁ আমি এক্সাম এটা এনালাইচিছ কৰো যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে লাষ্ট ইয়াৰ কেনেকুৱা ধৰণৰ আহিছিলে 2 বছৰ আগত কেনেকুৱা আহিছিলে মই অকল এডিআৰিক এনালাইচিছ কৰা নাই নহয় মই অকল এডিআৰিক এনালাইচিছ কৰিলে মই এনেও নোৱাৰো কৰিবলৈ কোনোবাই ভাবিছে ছাৰ এডিআৰি প্ৰিভিয়াছ পেপাৰ মোক দিয়ক মই গম পাম এডিআৰি পেটাৰ্ণটো মই গম পাম প্ৰিভিয়াছ পেপাৰৰ ওপৰত বেছ কৰি পেলাই বাট মই সব এক্সাম গভৰ্ণমেণ্ট এক্সাম সব চাব লাগিব ঠিক আছে মই যদি আজি এডিআৰি দিব গৈছো এছআইও মই যদি চাই আছো জিএছৰ একো প্ৰব্লেম নাই ডেফিনেটলি একে হ'ল মই যদি আজি এছআই দিব গৈ আছো এডিআৰি চাব গৈছো একো প্ৰব্লেম নাই
ঠিক আছে তো আলটিমেটলি কি হয় আমি সব এক্সামত যদি এনালিচিছ কৰো তেতিয়াহ'লে আমি এইবিলাক টপিক ডেফিনেটলি দেখিবলৈ পাওঁ ঠিক আছে তো ফেমাছ প্লেচেছ ইন ইণ্ডিয়া ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ওপৰত আহে ঠিক আছে বিশ্ব সংগঠন যেনেকে তোমাৰ সাপোজ আহিব পাৰে WHO তোমাৰ ক'ত আছে ঠিক আছে তো হেডকোৱাৰ্টাৰ ক'ত হ'ল কি হয় ফুল ফৰ্ম কি হয় ঠিক আছে তো এইবিলাক আহিব পাৰে অকল এইটো নহয় মানে চব আহিব পাৰে তো সেইখিনি ইম্পৰ্টেণ্ট যিখিনি আছে সংস্থা ইণ্টাৰনেশ্যনেল যিবিলাক আমাৰ অৰ্গেনাইজেশ্যন আছে তো সেইবিলাকৰ ওপৰত আমি জনাটো দৰকাৰ হয় ঠিক আছে তো তাৰপিছত আহি গ'ল ফেমাছ প্লেচ মই ক'লোৱে এইখিনি মই ভালকে মই ডিছকাশ্যন কৰিম আৰু আমাৰ ডান্সৰ ওপৰত আহে সাপোজ ফক ডান্সৰ ওপৰত খুব আহে কুৱেশ্যনছ এটা দুটা কুৱেশ্যন আমি দেখিবলৈ পাওঁ ভাৰত নাট্যম হওক বা কথাকলি হওক ঠিক আছে ক'ৰ হয় ঠিক আছে কোনখন ষ্টেটৰ হয় ঠিক আছে তো তেনেকুৱা ধৰণৰ আমি ভাৰতৰ যিখিনি আছে তো সেইখিনি ধুনীয়াকে বেছি টাইম নালাগে সেইবিলাক উলিয়াবৰ কাৰণে যিবিলাক আমাৰ মিছেলিনিয়াছ বুলি মই কৈ আছো চাব টপিকছ বিলাক সেইবিলাক আমি ভালকে অলপ অলপ চাই ল'ম মানে পঢ়িম ডেপথত যাম কিন্তু টাইম বহুত লাগিব প্ৰত্যেকটো মানে চেপ্টাৰ যদি আমি পঢ়িবলৈ যাওঁ আৰ্ট এণ্ড কালচাৰ কি পঢ়িম কি নপঢ়িম এনেকুৱা ধৰণৰ হৈ যাব ঠিক আছে তো তাৰ কাৰণে আমি কিছুমান পাৰ্ট আগতীয়াকে উলিয়াই ল'ব লাগিব যিবিলাক সচৰাচৰ আহি থকা দেখা যায় নহয় জানো তো মই সেইকেইটা কৈছো প্ৰথম অৱস্থাত মানে আমি টেকফুলি পঢ়িব লাগিব এনেই পঢ়ি পেলাই GS খন মহাসাগৰ হয় মইতো কৈ থৈছো তো এনেই যদি আমি পঢ়ি গৈ থাকো নহয় তো শেষ নহয় গৈ থাকিব আমাৰ কিবা লাভ হব নেকি নহয়গে আমি এটা বস্তুৰ ওপৰতে পঢ়ি গৈ আছো কিছুমান বস্তু থাকি যাব ঠিক আছে এতিয়া মই সাপোজ মই স্পৰ্টছৰ ওপৰত তলত মই দিছো সাপোজ এইটো স্পৰ্টছ ঠিক আছে স্পৰ্টছৰ ওপৰত এতিয়া স্পৰ্টছৰ ওপৰত মোৰ খেলৰ ওপৰত যদি মোৰ ইণ্টাৰেষ্ট নাই সাপোজ মই ইণ্টাৰেষ্ট নাই তথাপিতো মই এক্সাম দিম মইতো পঢ়িবই লাগিব মই জানিব লাগিব যে আগাৰ খান কাপটো কোনখন খেলৰ লগত জড়িত ধ্যানচন্দ ট্ৰফিটো কোনখন খেলৰ লগত জড়িত হকীত কেইজন প্লেয়াৰ থাকে ঠিক আছে বা আমি জানিব লাগিব ক্ৰিকেটত কেইজন প্লেয়াৰ থাকে আমি জানিব লাগিব ফুটবলত কেইজন প্লেয়াৰ থাকে ঠিক আছে এবাৰ ফিফা ৱৰ্ল্ড কাপ কোনে পাইছিলে লাষ্ট টাইম ঠিক আছে এবাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ ক'ত হৈছিলে প্ৰত্যেকটো বস্তু আমি চোৱাটো দৰকাৰ সেইকাৰণে আমি যদি এক্সাম দিব গৈছো মোৰ ইণ্টাৰেষ্ট থাকক বা নাথাকক সেইটো মেটাৰ নকৰে মই কিন্তু পঢ়িবই লাগিব ঠিক আছে তো এনেকুৱা ধৰণৰ বোলে কিবা এটা টাৰ্ম দি দিব বোলে ঠিক আছে হিট উইকেট কোনখন খেলত মানে ইউজ কৰে বা কোনটো খেলৰ লগত জড়িত তো আলটিমেটলি চেকমেট কোনখন খেলত মানে কেনেকুৱা কি স্পৰ্টছত মানে ইউজ কৰে তো সেইবিলাক আমি জানিব লাগিব ঠিক আছে তো এতিয়া সাপোজ কোনোবা ফেমাছ আমাৰ হেৰি ক্ৰিকেট প্লেয়াৰে হওক বেডমিণ্টন প্লেয়াৰে হওক স্পৰ্টছ পাৰ্চনৰ ওপৰত নাম আহিব পাৰে ঠিক আছে তো ৰিচেণ্টলি আমাৰ অলিম্পিকত পোৱা গ'ল্ড মেডেলৰ তাত জানিব লাগিব আমি কোনে কোনে পাইছে চিলভাৰ মেডেল কোনে পাইছে সেইটো পৰ্যন্ত আমি ভালকে জানিব লাগিব ঠিক আছে তো আমি স্পৰ্টছৰ পাৰ্টটো তেনেকে উলিয়াই ল'ব লাগিব তাৰ পৰা কুৱেশ্যন হ'বই হ'ব পৰীক্ষাত ঠিক আছে অকমান যদি মই পঢ়ো মই যদি স্পৰ্টছৰ ওপৰত যদি মই দুদিন এনালাইচিছ কৰো মই কৈছো না মোৰ দেন এনাফ বহুতখিনি আমি টপিক ল'ম কাৰণ আমি কোনবিলাক চাম যিবিলাক ফেমাছ আমাৰ ভাৰতত আমাৰ যিবিলাক খেল ভাৰতত ফেমাছ আৰু ৱৰ্ল্ডত ফেমাছ সেই খেলবিলাক আমি জনাটো দৰকাৰ আমি উলিয়াই ল'ম ঠিক আছে আমি উলিয়াই ল'ম প্লেয়াৰ্ছ কিমান থাকে খেলৰ হেৰি কি হয় মানে টেকনিক কি হয় মানে কেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে ঠিক আছে তো তাত ৰিচেণ্টলি কোনোবা এৱাৰ্ড পাইছে নেকি কি ট্ৰফিজ আছে সেইখন খেলৰ লগত জড়িত আমি ধুনীয়াকে উলিয়াই ল'ম কাৰণ পৰীক্ষাত আহিবই আৰু মই জানোৱে মই প্ৰি প্লেন এক্সাম দিবলৈ গৈ আছো মই পঢ়িবলৈ গৈ আছো যিকোনো এটা কম্পিটিটিভ এক্সামত মই জানো স্পৰ্টছৰ পৰা মোক কুৱেশ্যন আহিব আৰু যদি মই সেই স্পৰ্টছৰ কুৱেশ্যন কেইটা ভালকে চাই নাযাওঁ তেনেহ'লে মূৰ্খামি কৰা নহ'ব জানো হয় ঠিক আছে তো মই অকমান বেছি কৈছো চাগে কিন্তু বহুত ইম্পৰ্টেণ্ট কথা কৈ আছো ঠিক আছে অকে তো মই স্পৰ্টছৰ কথালৈ আহিলো ঠিক আছে তাৰপিছত আমি আকৌ ওপৰলৈ যাম যিখিনি মই দি থৈছিলো কাণ্ট্ৰিজ এণ্ড কেপিটেলছ ইয়াত অকল কাণ্ট্ৰিজ এণ্ড কেপিটেলছ বুলি দিছো ইয়াত কাৰেঞ্চি কেপিটেল আৰু কাণ্ট্ৰি মানে ঠিক আছে আমি কেনেকে চাম এতিয়া আমি জানো যে পৰীক্ষাত কাৰেঞ্চি আহে বোলে হেৰিৰ কাৰেঞ্চি কি হয় সাপোজ ব্ৰাজিলৰ কাৰেঞ্চি কি হয় ঠিক আছে তলত অপচন থাকিব ঠিক আছে এতিয়া বোলে চাইনাৰ কাৰেঞ্চি কি হয় তলত অপচন থাকিব জাপানৰ কাৰেঞ্চি কি হয় তলত অপচন থাকিব কেপিটেল কি হয় তলত অপচন থাকিব ঠিক আছে বোলে আমাৰ ইউৰোপৰ কোনোবা এখন কাণ্ট্ৰি দিলে ঠিক আছে স্পেইনৰ কাৰেঞ্চি কি হয় তাৰ কেপিটেল কি হয় PM কি হয় এইবিলাক জনাটো দৰকাৰ আমি কেনেকে চাম ইমান কেইখন কাণ্ট্ৰি মনত ৰখাটো মানে সম্ভৱ নহয় জানো তো তাৰ কাৰণে মই কৈ দিছো কেনেকে চাব লাগিব যিবিলাক কাণ্ট্ৰি বৰ্তমান তাৰিখত প্ৰথম অৱস্থাত কন্ট্ৰভাৰ্চিত আছে সেইখিনিতো আমি জানিবই লাগিব যেনেকে ইউক্ৰেইনৰ বিষয়ে অকমান জানিলো ৰাছিয়াৰ বিষয়ে অকমান জানিলো ইজৰাইলৰ বিষয়ে অকমান জানিলো নহয় জানো
চাইনাৰ বিষয়ে জানিলো, আৰু যিবিলাক মানে ডেভেলপিং কাণ্ট্ৰি, ঠিক আছে, আৰু যিবিলাক ডেভেলপ কাণ্ট্ৰি, যেনেকে আমি প্ৰথমতে উলিয়াই ল'ব লাগিব ইউৰোপৰ মেইন কাণ্ট্ৰি কেইখন, যিকেইখন মানে অলৰেডি মানে নিউজত থাকে, ঠিক আছে, যেনেকে আমি জাৰ্মানীৰ বিষয়ে জানিব লাগিব, স্পেইনৰ বিষয়ে জানিব লাগিব, ঠিক আছে, তো আমি ফ্ৰান্সৰ বিষয়ে জানিব লাগিব, নহয় জানো? তো সেই তেনেকে আমি উলিয়াই লম, ঠিক আছে। ইমানটোতো আইডিয়া থাকিব লাগিব যিকেইখন কাণ্ট্ৰি ইম্পৰ্টেণ্ট আছে। ছাৰ মই কাণ্ট্ৰি কেইখনো যদি চিনি নাপাওঁ তেনেহলে বহুত দিগদাৰ হ'ব, ঠিক আছে। যেনেকে আমাৰ সাউথ এছিয়ান কাণ্ট্ৰি কেইখন জানিব লাগিব, ঠিক আছে, যেনেকে G20, আমি G20 মানে G20 কি কেইখন কাণ্ট্ৰি আছে, যিকেইখন G20 সামিট বা G20 লগত জড়িত হৈছে 20খন কাণ্ট্ৰি, সেই 20খন কাণ্ট্ৰিৰ বিষয়ে কেপিটেল, কাৰেঞ্চি আৰু তাত PM হওক বা তাত প্ৰেচিডেণ্ট হওক আমি জানিব লাগিব, ঠিক আছে। যেনেকে সাৰ্ক কাণ্ট্ৰিৰ বিষয়ে জানিব লাগিব, ব্ৰিক্স কাণ্ট্ৰি কেইখনৰ বিষয়ে জানিব লাগিব, অপেক কাণ্ট্ৰি কেইখনৰ বিষয়ে জানিব লাগিব, ঠিক আছে, অপেক কাণ্ট্ৰিত থকা। তো সেই তেনেকে যিবিলাক অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছে কণ্টিনিউৱাছলি, যিবিলাক নিউজত আছে, ঠিক আছে, যিবিলাক আমাৰ ভাৰতৰ নেইবাৰ্ছ হয়, ওচৰৰ কাণ্ট্ৰি কেইখন, আমি তাৰ বিষয়ে জানিব লাগিব। যি ভাৰতৰ চাৰিসীমাৰ লগত লাগি আছে সেইখনৰ বিষয়ে জানিব লাগিব, ঠিক আছে। যিবিলাক ৰিচ কাণ্ট্ৰি হয়, মই সেইটো কলো, যিবিলাক ডেভেলপ কাণ্ট্ৰি হয় তাৰ বিষয়ে আমি তাৰ কাৰেঞ্চি, তাৰ কেপিটেল আৰু তাৰ PM হওক বা তাৰ প্ৰেচিডেণ্ট হওক আমি জনাটো খুবেই দৰকাৰ, ঠিক আছে। আহিব আমাৰ ইণ্ডিয়াৰ ষ্টেট কেইখনৰ কেপিটেল খিনিও আমি জানিব লাগিব, ঠিক আছে। তো মই কৈ আছো সেইবিলাকৰ বিষয়ে আমি আজিৰ পৰা লিষ্ট কৰি যাম, ঠিক আছে। মইতোতো পঢ়াম GS, ঠিক আছে, মই পঢ়ুৱালে ৱেইট কৰি থাকিব নালাগে। যিখিনি ষ্টুডেণ্টে ভাবিছে যে এক্সামত বহিম ক্ৰেক কৰিমে মই, তেওঁলোকে নিজে নিজে প্ৰথমতে মই সাব টপিক বিলাক দিলো, সেই সাব টপিক বিলাকৰ পৰা ধুনীয়াকে অকণ ষ্টাডি কৰা আৰম্ভ কৰক। তোমালোকে মই চাবা 100% কৈছো, তোমালোকে যেতিয়া নিজে ষ্টাডি কৰিবা তোমাৰ GS অট'মেটিকলি স্মুথলি যাব। এতিয়া মোক সুধিব পাৰে ছাৰ মই ক'ৰ পৰা পঢ়িম, ছাৰ মোৰ পঢ়া কোনো চ'ৰ্চ নাই। চ'ৰ্চ এভেইলেবল। চ'ৰ্চ কিবা এটা নাজানিলে আমি কি কৰো, গুগল চাৰ্চ কৰো নাই, মই টপিক দি দিছো নহয়, চাৰ্চ কৰি উলিয়াম আকৌ। মই চাৰ্চ কৰিলে লটছ অফ টপিকছ পাম, মই গেৰাণ্টি দি দিছো, ঠিক আছে। তো আমিতো সদায় দি আছো ষ্টেটিক জিকে, সদায় দি আছো, প্ৰত্যেকটো পইণ্টৰ পৰা দি আছো, কাৰেণ্ট এফেয়াৰ্ছ দি আছো, আমিতো সদায় আমাৰ কাম কৰি আছো, ঠিক আছে। সেইখিনি এনাফ নহয়, নিজৰ অকণ চেল্ফ ষ্টাডি লাগিব। তাৰ উপৰিঞ্চি ছানডে বা ছেটাৰডে আমি দিমেই, ঠিক আছে, সেইটোতো কৈছোৱে। বাকী আমি পিছত আপলোড এনেও কৰিম, ঠিক আছে। তো আমি জিঅ'গ্ৰাফি অফ আছাম, এইটো আহি গ'ল। জিঅ'গ্ৰাফি অফ আছামটো বহুত বেছি ইম্পৰ্টেণ্ট, বিশেষকৈ অসম গভৰ্ণমেণ্টৰ চাকৰিখিনিৰ কাৰণে, ঠিক আছে। আমি জানিব লাগিব আমাৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হয়, পক্ষী উদ্যান কোনখন হয়, ঠিক আছে। আমাৰ অভয়াৰণ্যৰ বিষয়ে আমি জানিব লাগিব, ঠিক আছে। আমাৰ গৰম পানী ক'ত আছে আমি জানিব লাগিব, আমাৰ নেশ্যনেল হাইৱেৰ ওপৰত আমি ভালকে জানিব লাগিব, আমি জানিব লাগিব অসমে কোনকেইখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, ঠিক আছে। আমি জানিব লাগিব কোনখন ডিষ্ট্ৰিক্টৰ মাটিকালি বেছি আছে, কোনখন ডিষ্ট্ৰিক্টৰ মাটিকালি কম, কোনখন ডিষ্ট্ৰিক্ট জনসংখ্যা বেছি আছে, কোনখন ডিষ্ট্ৰিক্ট কিহৰ কাৰণে ফেমাছ। অসমত আমি চাৰ্চ কৰি চাম অসমত আছেনো কেইখন ডিষ্ট্ৰিক্ট, প্ৰথমতে আমি বিচাৰিম। সেই ডিষ্ট্ৰিক্ট কেইখনত আমি প্ৰথমতে চাম যে তাৰ সদৰ ঠাই কি হয়, ঠিক আছে। তো আল্টিমেটলি আমি কি হয়, তেনেকে তেনেকে লাহে 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 বিচাৰি বিচাৰি গৈ থাকিম, নহলে GS কিন্তু পৰা নাযাব, ঠিক আছে। GS পঢ়িব হলে এনেকে ষ্টাডি কৰিবই লাগিব, ঠিক আছে, প্ৰপাৰ প্লেন এটা লাগিব। তো মই কি পঢ়িম, মই কৈ আছো যে GS যেতিয়া মই পঢ়িম নহয়, তেতিয়াহলে মই কি কৰিম, অসমৰ বিষয়ে যেতিয়া অসম জিঅ'গ্ৰাফিৰ ওপৰত জানিম পঢ়িম, তেতিয়া মই ৰিভাৰ চিষ্টেমটোৰ ওপৰত যাম, মই ব্ৰহ্মপুত্ৰ, অসমৰ উপনৈ কেইখন মই তাৰ বিষয়ে জানিব লাগিব। আমিতো ক্লাছত কৰোৱাম, ঠিক আছে। তাৰো উপৰঞ্চি মই নিজে চেল্ফ ষ্টাডি কৰাৰ কাৰণে অসমৰ জিঅ'গ্ৰাফি অকমান চাম, আমাৰ নদী কেইখন আছেনো, ঠিক আছে, আমাৰ উপনদীনো কেইখন আছে, ঠিক আছে, ব্ৰহ্মপুত্ৰৰ, ঠিক আছে, বৰাকৰ উপনদী কেইখন হয়, কি হয়নো, আৰু অসমেনো কাৰ কাৰ লগত বৰ্ডাৰ, অসমৰ চাৰিসীমাটোনো কি হয়, ঠিক আছে। অসমৰ জনসংখ্যা কিমান আছে 2011 চেঞ্চাছৰ অনুসৰি, ঠিক আছে। আমাৰ অসমত বৰ্তমান নতুন ডিষ্ট্ৰিক্ট কেইখননো কি হয়, আমি সেইখিনি নিজে পঢ়িব লাগিব, ঠিক আছে। বোলে সেইখিনি বোলে আমি খুৱাই দিম, বোলে ৰখি আছো ছাৰ এইখিনি দিয়ক দিয়ক দিয়ক, তেনেকে নহব, তেনেকে এক্সাম ক্ৰেক কৰিব নোৱাৰে, মই গেৰাণ্টি দি দিছো, তেনেকে নহয়। তো নিজে ষ্টাডি কৰিব লাগিব, আমি হেল্প কৰিম, আমি পঢ়াবলৈ আহিছো, কিন্তু আজি মই সাব টপিকছ খিনি যাতে মই কিছুমান টপিক লৈ আনিছো, সাব টপিকছ মানে মই কৈ আছো কেইটামান সৰু সুৰা টপিক, আৰু ইয়াৰ ওপৰত বহুত আছে টপিক, সেইখিনি টপিকছৰ ওপৰত আমি পঢ়িবৰ কাৰণে আহিছো, আমি চেল্ফ ষ্টাডি কৰিম, ঠিক আছে। হয়তো মই বহুত বেছি কৈ আছো, নহয় জানো, বেয়া লাগিছে ন, বৰ লাগিছে চাগে মোৰ কথাখিনি চাগে শুনি পেলাই, অকণ কামোৰ কামোৰ লাগিছে চাগে, একো নাই, আজি কামোৰ লাগিবই বাৰু, ঠিক আছে, ঠিক আছে। তো মই কি কৰিছো, জিঅ'গ্ৰাফি অফ আছাম মই কলো, ঠিক আছে।
তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম, অসমৰ কাৰেণ্ট এফেয়াৰ্ছটো জনাটো বহুত বেছি দৰকাৰ হয়। বৰ্তমান কি চলি আছে, বৰ্তমান অসমত কি হৈ আছে অকণমান জনাটো, খবৰ ৰখাটো, সেইকাৰণে পেপাৰ পঢ়িব গৈছো, অসমৰ পেপাৰখন। ঠিক আছে, তো অসমীয়া সাহিত্যিক আহে পৰীক্ষাত, অসমীয়া সাহিত্যিক আছামিজ ৰাইটাৰ্ছখিনি। ঠিক আছে, আৰু তেওঁলোকৰ নিক নেমছবিলাক ছদ্মনাম তলত দিয়া আছে, চৰি, তেওঁলোকৰ নিক নেমছবিলাক তো ইয়াত দিয়া আছে, নিক নেমছ। ঠিক আছে, আৰু অকল তেওঁলোকৰে নহয়, বহুত ফেমাছ মানে ব্যক্তি কিছুমান আছে, তো তেওঁলোকৰ নিক নেমছবিলাক জনাটো দৰকাৰ হয়। সেইবিলাক দিম, কিছুমান লিষ্টটো কৰি দিম, মই কিছুমান কৰাম, তাৰপিছত MCQ চেললৈ গুচি যাম। ঠিক আছে, অ'কে। তাৰপিছত আমি আহিম ইণ্ডিয়ান নেইবাৰিং কাণ্ট্ৰিজ। মই ক'লো ভাৰত আৰু চুবুৰীয়া দেশখিনি আমি জানিব লাগিব, মানে সেইখিনি আমি জনাটো বহুতেই দৰকাৰ হয়, খুবেই দৰকাৰ হয়, খুবেই প্ৰয়োজন হয়। মানে এই কিছুমান চাব টপিক যিখিনি আনিলো, মই তাৰ ওপৰত আকৌ ডিটেইলছত গৈ আছো। এই টপিক কিছুমান আমি জনাটো দৰকাৰ, মানে জেনেৰেল নলেজ হয়, এইখিনি জনাটো দৰকাৰ। এইখিনি অকণ পঢ়িবই লাগিব, নিজেই অকণ ষ্টাডি কৰিবই লাগিব, তেতিয়া তোমালোকে GS-ত অকণমান ইণ্টাৰেষ্টটো বহিব, আৰু নিজে যেতিয়া ষ্টাডি কৰিবা GS-টো তেতিয়া ডেভেলপ হ'ব। মানে এনেকুৱা নহয় যে মই পঢ়াই আছো, তুমি চাই আছা, পঢ়ি আছো। এতিয়া কোনোবাই ক'ব পাৰে, ছাৰ মোৰ তাত টাইম নাই এক্সামৰ কাৰণে, আপুনি মোক দি দিয়ক, মই পঢ়ি ল'ম। ঠিক আছে, ঠিক আছে, কুৱেশ্যন আছিলে ছাৰ? অ'কে, এতিয়া কলাগুৰু বুলি ক'লে কাক বুজা যায়? মই যদি কওঁ তেওঁৰ নিক নেম, ছদ্মনাম, জনাটো দৰকাৰ। ঠিক আছে, এইবিলাকৰ নিক নেম আছিলে। এতিয়া এতিয়া বল্লভ ভাই পটেল, চৰ্দাৰ বল্লভ ভাই পটেল, ঠিক আছে, তেওঁক লৌহ মানৱ বুলি কোৱা। ঠিক আছে, আইৰন মেন, ৰাইট, সেইবিলাক নিক নেম হয়। সেইখিনি বহুত আছে, সেইখিনি নিক নেম এতিয়া বুজি পালে চাগে, ক্লিয়াৰ হৈছে। কুৱেশ্যন আছিলে, অ'কে, তো বুজাই দিলো নিক নেম যেটা ছদ্মনামবিলাক। ঠিক আছে, বিহগী কবি বুলি ক'লে কাক বুজা যায়, হয়নে? তো সেইবিলাক একদম কমন হয়, এইবিলাক আমি আগৰ পৰা পঢ়ি আহিছো। ঠিক আছে, তো সেইখিনিৰ ওপৰত আমি জনাটো দৰকাৰ। তো এইখিনি মই দিম ধুনীয়াকে, কৰামো, আৰু নিজেও বিচাৰিবা লাগে, নিজেও বিচাৰিবা। ঠিক আছে, মাৰিলেই হৈ গ'ল, পাই যাবা নিক নেমছ। ঠিক আছে, তো মই এইখিনি ক্লিয়াৰ কৰিছো, এইখিনি বুজি পাইছে চবে। মই নেক্সট শ্লাইডলৈ গৈ আছো। নেক্সট শ্লাইডত মই এটা কুৱেশ্যন দিছো। এইটো কুৱেশ্যন, মই আনচাৰ চবৰ পৰা বিচাৰিছো, মই ভাবো গোটেইখিনিয়ে মোক কাৰেক্ট আনচাৰ দিব, গোটেইখিনিয়ে কাৰেক্ট আনচাৰ দিব। আনচাৰ দিছে, ভাল লাগিছে, চবে দিছে আনচাৰ। ঠিক আছে, আৰু মেক্সিমামৰে কাৰেক্ট হৈছে, দুই এজনৰ বাহিৰে মেক্সিমামৰ কাৰেক্ট হৈছে, কাৰণ এইটো কমন কুৱেশ্যন হয়, আমি সৰুৰ পৰাই পঢ়ি আহিছো। আৰু মই প্ৰথম আজি কৈছো জাতীয় পতাকা আমাৰ তিৰংগাৰ পৰাই কৰিছো। ঠিক আছে, আৰু কিছুমান মই কবলগীয়া কথা আছে, তালৈ যাম। মই প্ৰথম কুৱেশ্যনটো দিছো, কিছুমানে 2 নম্বৰৰ আনচাৰটো ধুনীয়াকে দিছে, আৰু কেইজনমানৰ ভুল হৈছে, কোনোবাই 100 চেণ্টিমিটাৰ দিছে, কোনোবাই 40ও দি দিছে, একচুৱেলি নহয়, আৰু কোনোবাই 60 দিছে। য়েছ, দিছ ইজ কাৰেক্ট আনচাৰ। অ'কে, তো আমি আমাৰ অপশ্যন বি টো কাৰেক্ট আছিলে, অপশ্যন বি টো কাৰেক্ট আছিলে। ঠিক আছে, কাৰেক্ট আনচাৰ হয়, আৰু ইয়াৰ চি টো কাৰেক্ট হয়। ঠিক আছে, তো কেনেকে হ'ল আমি জানো, আমি আমাৰ জাতীয় পতাকা, ৰাষ্ট্ৰীয় পতাকা যোনখন আছে, ঠিক আছে, তিৰংগা আমি কওঁ। ঠিক আছে, আগতে আমি পঢ়িছিলে, যিখিনি অসমীয়া মিডিয়ামত আছিলে, পঢ়িছিলে, হয়নে নহয়? তো মনত আছে, ওপৰে গুৰুৰ মাজত শুকুলা তলত শ্যামল আছে, হা, আমাৰ জাতীয় পতাকাৰ ওপৰত। ঠিক আছে, তো সেই কবিতা আছিলে।
তো যি নহওক ইয়াত 2:3 হয়, মানে মই বুজাই দিছো, যোনে বুজি পোৱা নাই তাৰ প্ৰস্থ, ঠিক আছে, এইটো প্ৰস্থ মানে কি হৈছে তাৰ ৱেইটটো, ঠিক আছে, আৰু দৈৰ্ঘ্য তাৰ লেংথটো। তো আল্টিমেটলি জাতীয় পতাকাখন এনেকুৱা হৈ আছে, ঠিক আছে। তো মই দেখুৱাই আছো এইজন জাতীয় পতাকা হয়, কিন্তু ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ আছে, এইটো যিমান আছে এইটো সিমান আছে। মোৰ ছবিখনত মানে যোনটো ড্ৰ কৰিছো এইটো ক্লিয়াৰ হোৱা নাই, মই নেক্সট যাম, নেক্সট শ্লাইডত মই গৈ পেলাই মই বুজাই দিছো, আল্টিমেটলি তেতিয়া বেছি ভাল হ'ব, ঠিক আছে। তো এখন নেশ্যনেল ফ্লেগ হয় আমাৰ, ঠিক আছে। নেশ্যনেল ফ্লেগ ইজ হৰাইজেণ্টেল, মানে ছাৰে হৰাইজেণ্টেলৰ কথাটো বুজাইছিলে, ঠিক আছে, কি হয় মইতো সেইকাৰণে মই সেইটো এক্সপ্লেইন নকৰো। তো এনেকে থাকে ফ্লেগখন অফ ইণ্ডিয়া। চেফ্ৰন, তোমাৰ চেফ্ৰন গম পাইছা, আমাৰ গেৰুৱা ৰং হয়, চেফ্ৰন ৰং হয়, এইটোত ওপৰত আছে, ঠিক আছে। বগা আমি সবে জানো, তলত গ্ৰীণ ডিপ যোনটো আছে। তো মানে এইটো ইকুৱেল মানে প্ৰপৰ্চনত আছে, ইয়াত যিমান আছে ইয়াতো সিমান, ইয়াতো সিমান, ঠিক আছে। মাজত অশোক চক্ৰ আছে, অকণ ডিটেইলছত পঢ়িব লাগিব, ভালকে পঢ়ি ইণ্টাৰেষ্টিং হয়। আমাৰ আগতে প্ৰথম ফ্লেগখন তোমালোকে আজি চাবা কেনেকুৱা আছিলে, প্ৰথম বহুত কেইখন ফ্লেগ চেঞ্জ হোৱাৰ পিছত এখন আহিছে, ঠিক আছে। কোনে আনিলে, কোনে প্ৰথমতে লৈছিলে, ক'ত লৈছিলে, সেইখিনি তোমালোকক চাবৰ কাৰণে দিছো, মই গোটেইখিনি লিখা নাই, অকণ পঢ়িব লাগিব। মানে ইয়াৰ ওপৰত এইখন এবাৰ পঢ়ি লোৱাৰ পিছত ইয়াৰ ওপৰত যিকোনো কুৱেশ্যন তুমি চল্ভ কৰিব পাৰিবা, মানে জিএছ তেনেকে পঢ়ে। যদি তোমাৰ লং টাৰ্মত তুমি প্ৰিপাৰেচন কৰিবলৈ গৈ আছা, আজি তোমালোকে যদি লং টাৰ্মত প্ৰিপাৰেচন কৰিব গৈ আছা, তেনেকে তুমি পঢ়িলা, মানে তুমি যিকেইটা কুৱেশ্যন পালা তাৰ ওপৰত তুমি লগালগ চাৰ্চ কৰা, অকণ ষ্টাডি কৰা। এনেকুৱা নহয় যে মই এই পাৰ্টিকুলাৰ টপিক কেইটাহে পঢ়ি শেষ কৰিব লাগিব, স্কুল নহয়, স্কুলৰ এক্সাম দিবলৈ গৈ থকা নাই যে চিলেবাছ এইকেইটা হয়, এইকেইটা চিলেবাছ তহঁতি কভাৰ কৰ, বা এইকেইটা কুৱেশ্যন হয়, এইকেইটা কমন হয়, এইকেইটা ভিতৰত, এনেকুৱা দিবলৈ মই এক্সাম দিবলৈ যোৱা নাই স্কুলৰ, মই কম্পিটিটিভ এক্সাম দিব গৈ আছো। ইয়াত মোৰ কোনোবা MBA পাছ আউট হয়, কোনোবা ইঞ্জিনিয়াৰিং পাছ আউট হয়, কোনোবা BA, কোনোবা BSc, কোনোবা BCom, যিকোনো ষ্ট্ৰীমৰ পৰা আহিব, কোনোবা অলৰেডি বহুত বছৰৰ পৰা প্ৰিপাৰেচন কৰিছে, কোনোবা একদম ফ্ৰেছ হৈ আহিছে, কোনোবাই ফ্ৰেছ প্ৰিপাৰেচন কৰি পেলাই ডাইৰেক্ট আহিছে, কোনোবাই অলৰেডি প্ৰিপাৰেচন কৰি আছে, বহুতখিনি কেটেগৰী মই ষ্টুডেণ্ট পাম, ঠিক আছে। তো আল্টিমেটলি কি হয়, মই এনেকে পঢ়িলে নহয়, মই চিৰিয়াছ ষ্টাডি কৰিবই লাগিব। মই স্কুলত কিবা এটা পাৰ্চেন্টেজ মই পাবৰ কাৰণে মোৰ 80% পালে হৈ যাব, এনেকুৱা নহয়। মই কি কাৰণে পঢ়ি আছো, আজি যিখিনি ষ্টুডেণ্ট পঢ়ি আছে জবৰ কাৰণে পঢ়ি আছে, যে এটা জব লাগে, জব যদি লাগে তেনেহলে আজি কষ্ট কৰিবই লাগিব, আজি কষ্ট কৰিবই লাগিব, নিজৰ বেষ্ট দিবই লাগিব। তো পঢ়িব লাগিব, কষ্ট কৰিলেহে ফল পাবা। মই মোৰ ষ্টুডেণ্ট খিনিক কৈ দিওঁ যে এমুঠি বালি আমি ধৰি ৰাখিব পাৰো নে? মোৰ ষ্টুডেণ্ট খিনিয়ে বহুতে প্ৰথমতে কয় যে ছাৰ নোৱাৰো, কিন্তু মই কওঁ যে মই পাৰিম এমুঠি বালি, যেতি মোৰ হাতত যদি ঘাম লাগে, মোৰ হাতত যদি ঘাম থাকে, তেনেহলে মই এমুঠি বালিও ধৰি ৰাখিব পাৰিম যদি মই কষ্ট কৰো। আৰু সেই ঘাম ক'ৰ পৰা আহিব? মোৰ কষ্টৰ পৰা আহিব, মই কষ্ট কৰিব লাগিব, মই বেষ্ট দিব লাগিব, আৰু মই বেষ্ট দিলেহে মই তাৰ ৰিজাল্ট পাম, ঠিক আছে। তো আজি যদি মই বেষ্ট নিদিওঁ, মই শুই থাকো, তেনেহলে মই কেনেকে মই ৰিজাল্ট পাম? তো মই বেষ্ট দি চাওচোন এবাৰ, জীৱনৰ এবাৰ বেষ্ট দি চাওঁ, মই বেষ্ট এটেম্প এটা দি চাওঁ, মই চব এক্সাম ক্ৰেক কৰিম। আপকামিং যিখিনি এক্সাম আছে, মই আজি কিবা কাৰণত এডিআৰই যদি ওলাব নোৱাৰো, মই APSC হলেও ওলাই যাম, কিন্তু আজি মই কষ্ট কৰিব লাগিব, মই দিব লাগিব। মই দিছো নে? মই নিজে যদি প্ৰশ্ন কৰো, মই দিনটোত আজি কি কৰিলো? মই দিনটোত দেখোন এবাৰ ষ্টাডিও নকৰিলো। তো ষ্টাডি কৰা, মই ডেফিনেটলি কৈছো, তাৰ ফল পাবা। নো পেইন নো গেইন, ইফ দেয়াৰ ইজ এ পেইন দেয়াৰ ইজ এ গেইন, যেতিয়ালৈকে পেইন নহয় তেতিয়ালৈকে গেইন নহয়, ঠিক আছে। কষ্ট কৰিব লাগিব, চব পঢ়িব লাগিব। মই আকৌ নেশ্যনেল ফ্লেগখনৰ ওচৰলৈ আহিছো। আমাৰ খুব ধুনীয়া এখন জাতীয় পতাকা হয়, ঠিক আছে। তো ইয়াত ৰেচিঅ'টো যোনটো আছে, মই ৰেচিঅ' ইয়াত বুজাই দিছো। এইখন যোনটো দীঘে দীঘে মানে যোনটো লেংথ, ঠিক আছে, মই কলো 2:3, যিখিনিয়ে বুজিলে, ঠিক আছে। তাৰ যদি 3 মিটাৰ দীঘল হয়, 3 চেণ্টিমিটাৰ দীঘল হয়, 300 মিটাৰ দীঘল হয়, 30 চেণ্টিমিটাৰ দীঘল হয়, তেনেহলে এইটো 20 চেণ্টিমিটাৰ, ঠিক আছে। তাৰ ব্ৰেথ যোনটো আছে, মানে ব্ৰেথ টু লেংথ বা উইথ, উইথ বুলি দি দিছো, উইথ, ঠিক আছে, ঠিক আছে। তো ইয়াৰ উইথ যোনটো হয় হল, আৰু লেংথ তাৰ যোনটো ৰেচিঅ' হয় 2:3, মানে যদি এইটো 20 হয়, ইটো 30 হ'ব, ঠিক আছে। যদি এইটো 2 হয়, এইটো 3 হ'ব, মানে এইটো যদি 6 এৰে মাল্টিপ্লাই কৰো, 6 2 12, 6 3 18, 6 হয়। ছাৰ মেথছলৈ কেলৈ গৈ আছে? আৰে ইয়াত তেতিয়াই ইণ্টাৰেষ্টিং হ'ব, ঠিক আছে। তো আল্টিমেটলি এইটো যদি ৰেচিঅ' কৰো, 6 2 12, 6 3 18, মানে 2:3, মানে 2:3 ৰেচিঅ' পাব লাগিব। মানে ইয়াৰ যোনটো উইথ হয়, সেইটো যদি 2 হয়, তেনেহলে লেংথটো 3 থাকিব লাগিব। 2 চেণ্টিমিটাৰ হলে 3 চেণ্টিমিটাৰ দীঘল হ'ব লাগিব, ঠিক আছে। উইথটো যদি 2 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ হ'ব। সেইমতে আগৰ যোনটো প্ৰশ্ন আছিলে,
তো সেই প্ৰশ্নটোলৈ আকৌ যাওঁ আগৰ যোনটো প্ৰশ্ন আছিলে ইয়াত কৈছে ইফ দ্য লেংথ অফ দ্য ইণ্ডিয়ান ফ্লেগ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ যোনটো আছে ইজ 90 cm দেন দ্য ব্ৰেথ ইজ তো অবভিয়াছলি মই এইটো জানোৱে 2:3 হয় তেনেহ'লে মই অবভিয়াছলি কৰিব পাৰিম যদি এইটো 90 হয় ঠিক আছে এইটো যদি 90 হয় লেংথটো যদি 90 হয় তেনেহ'লে এইটো 60 হ'ব কেনেকে ৰেচিঅ'লে 2:3 হ'ব নহয় জানো 3 দুগুণ 6 3 3 গুণ 9 মানে ৰেচিঅ'টো 2:3 ৰেচিঅ' ই লৈছে ক্লিয়াৰ সবৰে ক্লিয়াৰ হৈছে সবে বুজি পাইছে ঠিক আছে 2:3 সবে বুজি পাইছে তো আৰামত মানে কি হয় মোৰ যেতিয়া কনচেপ্ট ক্লিয়াৰ থাকে মই যিকোনো কুৱেশ্যন এটেম্প কৰিব পাৰিম সেইকাৰণে চিৰিয়াছ ষ্টাডি কৰিব কৈছো অকণ ভালকে পঢ়িব লাগিব ঠিক আছে টপিক ৱাইজ এনালাইচিছ যদি কৰি যাওঁ মই কিছুমান টপিক সাব টপিক বিলাক অকমান পঢ়িব লাগিব ঠিক আছে হল তো আমি নেক্সটলৈ যাওঁ মই এইটো ক্লিয়াৰ কৰিছো আমি আকৌ নেক্সট গৈ আছো এইটো মই ক'লোৱেই এতিয়া আমি মেইন টপিকছ বিলাক কিছুমান আকৌ অকমান ডিছকাশ্যন কৰি দিম কিছুমানে ক'ব পাৰে যে ছাৰ এইখিনি টপিক প্ৰথম অৱস্থাত আমাক অকমান ফাৰ্ষ্ট ডে হয় অকমান ডিছকাশ্যন কৰি দিয়ক মই এটা কুৱেশ্যনো প্ৰথমতে আনিলো তাৰপিছত আকৌ কুৱেশ্যন আনিম ঠিক আছে মই টপিক প্ৰথম যিহেতু মোৰ প্ৰথম ক্লাছ মই যিকোনো এটা টপিক লৈ আৰম্ভ কৰিব নোৱাৰো নহয় জানো মই ক'ব লাগিব যে কি কি তোমালোকে পঢ়িবা প্ৰথমতে চেল্ফ ষ্টাডিটো বহুত দৰকাৰ হয় এটা এক্সাম ক্ৰেক হয় অকল চেল্ফ ষ্টাডিৰ পৰা সদায় সেইটো কথা মনত ৰাখিবা চেল্ফ ষ্টাডি চবতকে বেষ্ট হয় তোমাক আমি গাইড কৰিব আছো আমি গাইড কৰি দিছো কিন্তু চেল্ফ ষ্টাডি বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো আমি আহো ইণ্ডিয়ান এণ্ড আছাম হিষ্ট্ৰী প্ৰথম হিষ্ট্ৰীৰ পৰা আৰম্ভ হয় বহুতে হিষ্ট্ৰী বেয়াও পায় মানে কি হয় বহুত মনত ৰাখিব লাগে অৱশ্যে টান হয় অকমান কষ্ট কৰিব লাগে ঠিক আছে আৰু কিছুমানে হিষ্ট্ৰী বহুত বেছি ভালো পায় আৰু হিষ্ট্ৰীৰ বিষয়ে জনাটো বহুত বেছি দৰকাৰ হয় তোমাৰ নলেজ গেইন হ'ব তুমি এইটো নহয় যে এক্সাম ক্ৰেক কৰিবৰ কাৰণে পঢ়া এতিয়া বৰ্তমান এক্সাম আহি আছে কাৰণে আমি এক্সামৰ কাৰণে পঢ়িব লাগিবই কিন্তু এক্সাম উপৰিঞ্চি এক্সাম ক্ৰেক কৰাৰ উপৰিঞ্চি আমাৰ নলেজ থকাটো বহুত বেছি দৰকাৰ কোনোবা এটা জেগাত কিবা এটা কথা কোনোবা দুজনে কথা পাতি আছে তাৰ আমি কিছুমান টপিকৰ ওপৰত আমি নাজানো আমি মনে মনে থাকিব লাগিব হয় ঠিকে আপুনি ঠিকে কৈছে কাৰেক্ট য়েছ কাৰেক্ট কিন্তু তেওঁ ভুল ডিছকাশ্যন কৰি আছে বাট মই নাজানো মই এইবিলাক নাজানো এইবিলাকৰ ওপৰত মোৰ ইমান নলেজ নাই মই এনেকে কৈ আছো মোক নুসুধিবিচোন প্লিজ মই এইবিলাক একদম নাজানো এইটো হলে নহব মই স্মাৰ্টলি দুটামান কথা ক'ব লাগিব এড কৰিব লাগিব তেতিয়া গম পাব য়েছ ই জানে ই বহুত ধুনীয়া কথা এটা কৈ দিলে ৰেচপেক্ট আৰু অকণ বাঢ়িব নে নাই হা নিজৰ সমাজ আজি মই অকল চাকৰিৰ কাৰণে পঢ়িলে নহব নহয় নিজক বনাব লাগিব নহয় জানো তো মই সেইটো কথাও কৈছো চাকৰিও পাব লাগিব যদি আহি আছে যোনখিনি এক্সাম মই এইটো কোৱা নাই যে চাকৰি পালেই নহব মই এইটো কথা কবলৈ যোৱা নাই মই কৈছো চাকৰিও পাব লাগিব আৰু নিজৰ নলেজটো গেইন কৰিব লাগিব ঠিক আছে অকে তো ইণ্ডিয়ান হিষ্ট্ৰী মই কিছুমান পইণ্ট ইয়ালৈ আহিছো তো এই পইণ্ট কিছুমান মই ডিছকাশ্যন কৰিম মোৰ তাত সময় বহুত কম আছে তথাপিতো মই আমাৰ ভাৰতীয় আৰু ভাৰত আৰু অসমৰ ইতিহাস ঠিক আছে ভাৰতৰ আৰু অসমৰ ইণ্ডিয়ান এণ্ড আছাম হিষ্ট্ৰী ঠিক আছে তো প্ৰাচীন মধ্যযুগ আৰু আধুনিক ঠিক আছে আমি মডাৰ্ণ হিষ্ট্ৰীৰ ওপৰত জানিব লাগিব এনচিয়েন্ট মিডিভেল আমি জানিব লাগিব ঠিক আছে মধ্যযুগৰ বিষয়ে অকমান জানিব লাগিব আমি জানিব লাগিব ইণ্ডিয়াত প্ৰথমতে কি কি হৈছিলে ঠিক আছে আমি ভালকে জানিব লাগিব চুলতান মাহমুদ মহম্মদ বিন তুগলক মহম্মদ ঘুৰি ঠিক আছে আকবৰ বাবৰ অকমান জানিব লাগিব ঠিক আছে তৰাইনৰ যুদ্ধ কেতিয়া হৈছিলে ক'ত হৈছিলে কাৰ কাৰ মাজত লাগিছিলে আমি জানিব লাগিব পানীপথৰ ৰণ ক'ত ক'ত হৈছিলে কাৰ কাৰ মাজত লাগিছিলে আমি জানিব লাগিব ঠিক আছে টিপু চুলতানৰ বিষয়ে আমি অকমান জানিব লাগিব আমি আমি ৰেজিয়াৰ বিষয়ে অকমান জানিব লাগিব চুলতানৰ ৰেজিয়াৰ বিষয়ে আমি জানিব লাগিব হুমায়ুনৰ বিষয়ে অকমান জানিব লাগিব আমি চব অকমান চাব লাগিব ঠিক আছে আমি আমি তেনেকে অকমান অকমান চাব লাগিবই ক্লিয়াৰ তেতিয়াহে আমি পাৰিম তেতিয়াহে আমাৰ আমাৰ নলেজ গেইন হ'ব অকমান যদি সেইখিনিয়ে যদি নপঢ়ো যে কি আহিব কি নাহিব মই কৈছো তাৰে ভিতৰত কমন পৰিব আমাৰ যেতিয়া যুদ্ধ কেইখন হৈছিলে ডাঙৰ ডাঙৰ যুদ্ধ যিবিলাক যুদ্ধৰ মাজে আমাৰ নাম থাকি গৈছে যিবিলাক যুদ্ধ ফেমাছ হয় ঠিক আছে যেনেকে অসমত ইটাখুলি ৰণ হওক ঠিক আছে অসমৰ শৰাইঘাটৰ যুদ্ধ হওক আমি জানিব লাগিব কাৰ কাৰ মাজত হৈছিলে কেতিয়া হৈছিলে তাৰপিছত কিবা সন্ধি হৈছিলে নেকি কেতিয়াবা কিছুমান চুক্তি হয় যুদ্ধৰ পিছত হৰাৰ পিছত বা জিকাৰ পিছত কি হৈছিলে কাৰ কাৰ লগত লাগিছিলে ক্লিয়াৰ হৈছে তো সেই বিষয়ে জানিব লাগিব আমি জানিব লাগিব অসমৰ আমাৰ যি আমাৰ আহোম বংশ আমাৰ যোনটো আহোম সাম্ৰাজ্যৰ বিষয়ে জানিব লাগিব ইতিহাস আমাৰ অসমৰ আহোমৰ ঠিক আছে তো আমাৰ গোটেই বংশাৱলীৰ বিষয়ে বংশটো আহোম ডাইনেষ্টিৰ ওপৰত আহোম ডাইনেষ্টিৰ ওপৰত আমি জানিব লাগিব কোন ৰজাই কি বনাইছিলে ঠিক আছে ফেমাছ মনুমেন্টছ বিলাক কি আছিলে কাৰ দিনত কোনটো পুখুৰী খন্দা গৈছিলে ঠিক আছে তেওঁলোকৰ দিনত কি কেনেকে হৈছিলে বহুত দৰকাৰ হয়
ঠিক আছে, তো আমি আসাম হিষ্ট্ৰী যেতিয়া যাওঁ তেতিয়া আমি এইটো জনাটো বহুত বেছি দৰকাৰ প্ৰত্যেকটো। ঠিক আছে, তো আহোম ডাইনেষ্টি বহুত বেছি ইম্পৰ্টেণ্ট হয়, চাব লাগিব আমি, অকমান হলেও আমি জানিব লাগিব। 600 বছৰ ৰাজত্ব কৰিছে, ঠিক আছে অসমত। গতিকে তেওঁলোকে ইমান ধুনীয়াকে আমাৰ অসমত ৰাজত্ব কৰিছে, এবাৰো মোগল জিকিব নোৱাৰিলে। তাৰ বিষয়ে আমি জানিব লাগিব। আক্ৰমণ বহুত বাৰ হৈছিলে অসমত, ঠিক আছে। তো তাৰ পিছত কি কি হৈছিলে তাত, এই ৰণ বিলাকৰ পিছত কিবা হৈছিলে নেকি, সেইবিলাকো অকমান জানিব লাগিব। ইণ্টাৰেষ্টিং হয়, অকণ পঢ়িব লাগিব, নলেজটো অকণ গেইন কৰিব লাগিব। ঠিক আছে, তো মই সেইখিনি কৈছো। আমি এইখিনি শাসকসকলৰ বিষয়ে জানিব লাগিব, বিখ্যাত যুদ্ধ, ঠিক আছে, তাৰিখ, স্থান, এইবিলাক আমি জানিব লাগিব। মই কৈছো মই এইখিনিৰ ওপৰত ভালকে আহিম। ঠিক আছে, মই নেক্সট যাম। ভইচটো কমকে, আৰু চিঞৰিব নোৱাৰো। কাৰোবাৰ যদি ভইচটো হেৰি হৈছে আৰু চিঞৰিব নোৱাৰো, পুৰা চিঞৰিছো, যিমান পাৰো চিঞৰিছো। ক্লিয়াৰ হৈছে? ভইচ ক্লিয়াৰ হৈছে? এতিয়া ক্লিয়াৰ হৈছে নাই? যদি হৈছে য়েছ, ক্লিয়াৰ হৈছে, পুৰা চিঞৰিছো। ঠিক আছে, যিমানখিনি পাৰো। অট'মেটিকলি যেতিয়া পঢ়াও জোচ আহিয়ে যায়। ঠিক আছে, আহিয়ে যায়। অকে, ইয়াৰ ভিতৰত কিছুমান ষ্টুডেন্ট আছে, গম পায়, মোক চিনি পায়, তো কয়। অকে, এতিয়া আহো আসাম পলিটি, ইণ্ডিয়ান পলিটি। আমি এইখিনি জানিব লাগিব ভাৰতীয় সংবিধানৰ ওপৰত, আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত জনাটো বহুত বেছি দৰকাৰ হয়। ঠিক আছে, এমেণ্ডমেণ্টছ বিলাকৰ ওপৰত জানিব লাগিব। আমি জানিব লাগিব আমাৰ প্ৰেচিডেণ্ট কেনেকে হয়, আমাৰ কি হয়, মানে বিধানসভা কি হয়, ৰাজ্যসভা কি হয়, লোকসভানো কি হয়, জানিব লাগিব। লোৱাৰ কোৰ্ট বিষয়ে জানিব লাগিব, কেতিয়াবা সুপ্ৰিম কোৰ্টৰ বিষয়ে আমি জানিব লাগিব অকমান। ঠিক আছে, তো আমি জানিব লাগিব কিছুমান ইম্পৰ্টেণ্ট আমি এমেণ্ডমেণ্টছ বিলাকৰ ওপৰত জানিব লাগিব। ঠিক আছে, সংশোধনী বিলাক। ঠিক আছে, আৰু ইয়াত মই কৰি দিম কিছুমান, মই এনেই আনিছো আমাৰ পলিটিক্সৰ পাৰ্টটো। মই কৈছো তেনেকে ভাগ কৰি, ডাঙৰ ডাঙৰ ভাগ বিলাকৰ পৰা আমি টপিকছ ধেৰ ওলাই। ঠিক আছে, তো এইবিলাক ইণ্ডিয়ান হওক বা আসাম পলিটিৰ ওপৰত জনাটো বহুত বেছি দৰকাৰ। কি কি পাৰ্টত আমি পঢ়িম ভালকে, আমি ইমান বেছি সময় নাই আমাৰ হাতত কম সময় আছে। সেইকাৰণে ইম্পৰ্টেণ্ট কিছুমান টপিক, মানে তাৰ চাব টপিকছ কিছুমানৰ ওপৰত আমি ডিছকাশ্যন কৰিম। বাকী সকলো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। তোমালোকে যদি কষ্ট কৰা তেনেহলে মই আজি যিমানখিনি জানো তাতকে মোতকে বহুত বেছি জানিবা, আৰু তোমালোকে জানাও। ঠিক আছে, মই কোৱা নাই যে মই তোমালোকক বহুত বেছি জানো কাৰণে মই ক্লাছ কৰি আছো। মই যিমান জানো কোনোবা এটা ফিল্ডত হয়তো তোমালোকে বহুত বেছি জানা। ঠিক আছে, তো আলটিমেটলি মই কথাটো কৈ আছো, এইখিনি জনাটো দৰকাৰ। আমাৰ মিনিষ্ট্ৰী লিষ্টখনৰ বিষয়ে আমি জনাটো দৰকাৰ। বৰ্তমান হোম মিনিষ্টাৰ কোন হয়, বৰ্তমান হেল্থ মিনিষ্টাৰ কোন হয়, ভালকে জনাটো দৰকাৰ। ঠিক আছে, তো আমি নেক্সট আহিছো। সময় কম আছে কাৰণে অকমান স্পীডত কৈ আছো। ঠিক আছে, কোনোবাই যদি বুজা নাই কৈ দিবা আকৌ, মই আকৌ কৈ দিম। জিঅ'গ্ৰাফিৰ ওপৰত অলৰেডি কলো, নদ পৰ্বত। ঠিক আছে, নদীৰ বিষয়ে আমি ৰিভাৰ চিষ্টেমৰ ওপৰত জনাটো বহুত বেছি দৰকাৰ। আমি ডিজাৰ্টৰ ওপৰত জনাটো, ডেজাৰ্ট বিলাক, ডেম বিলাক, লেক হয়, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ বিলাক, মেপ। ঠিক আছে, মেপখন ভালকে এনালাইচিছ কৰিব লাগিব দেই। অকমান যদি মেপ কাৰো কোনো ডাউনলোড কৰা নাই, প্লিজ এবাৰ ডাউনলোড কৰি চাবা। আৰু ৰাতি শোৱাৰ সময়ত এবাৰ মেপটো চাবা। ৰাতি শোৱাৰ সময়ত এবাৰ মেপখন চাবা, ইণ্ডিয়াৰ মেপখন চাবা, চাৰাউণ্ডিঙত কোনকেইখন কাটি আছে, কোনফালে আছেনো ৰাজস্থান, কোনফালে আছেনো জয়পুৰ। ঠিক আছে, জয়পুৰনো ক'ত আছে, ঠিক আছে, জনাটো দৰকাৰ হয়। ঠিক আছে, তো বহুতে নাজানে, কোনফালেনো আছে, চাউথৰ ফালে আছে নে, নে নৰ্থৰ ফালে আছে নে, ৱেষ্টৰ ফালে আছে নে, নাজানে। তো এইখিনি মেপখন চালে অট'মেটিকলি লাহে লাহে আহিব। ঠিক আছে, অকে। চ' মেপখন এনালিচিছ কৰাটো বৰ দৰকাৰ। মানে চাপোজ ব্ৰহ্মপুত্ৰ নদীখননো কোনফালেদি আহিছে, কোনফালেদি বৈ গৈছে। ঠিক আছে, কোনকেইখননো ষ্টেটৰ মাজেদি গৈছে, বোলে অকল অসমৰ মাজেদিয়ে গৈছে নেকি, নে অৰুণাচলো টাচ কৰি আহিছে? যদি অৰুণাচল আহিছে তেনেহলে কি নাম লৈ আহিছে, চাইনাত কি নাম লৈ আহিছে, লেংথটো কিমান হয়? ঠিক আছে, তো তাত থকা ফেমাছ দ্বীপটোৰ নাম কি হয়, কিমান মাটিকালি আছে বৰ্তমান, জনসংখ্যা কিমান, আমি জনাটো দৰকাৰ হয়। তেওঁলোকৰ সংস্কৃতি আমি জনা, আমাৰ অসমৰ সংস্কৃতিৰ ওপৰত জনাটো দৰকাৰ হয়। ঠিক আছে, তো তাৰ পৰা লিংক কৰি গৈ থাকিব পাৰি, মানে পঢ়িলেই হ'ল। কিন্তু এতিয়া ইমানখিনি পঢ়িব সময় নাই। মই কৈছো সময় কম আছে, তথাপিতো মই সেইকাৰণে মই কিছুমান টপিকৰ ওপৰত, চাব টপিকৰ ওপৰত ডাইৰেক্টলি ডিছকাশ্যন কৰিছো। ঠিক আছে, অকে। তো আমাৰ বনাঞ্চলৰ বিষয়টো আহিবই পৰীক্ষাত, কোনো কথাই নাই। এতিয়া টাইগাৰ ৰিজাৰ্ভৰ ওপৰত কুৱেশ্যন সুধিয়ে থাকে। ঠিক আছে, পক্ষী অভয়াৰণ্যৰ ওপৰত কুৱেশ্যন সুধি থাকে। ঠিক আছে, এইখিনি কুৱেশ্যন থাকিবই, মই ইয়াত ধুনীয়াকে দি দিছো। ঠিক আছে, ৱাইল্ড লাইফ চেঞ্চুৰীজ বিলাকৰ ওপৰত আহে, ক্লাইমেটছৰ ওপৰত আহে। ঠিক আছে, তো আলটিমেটলি এইখিনি কুৱেশ্যন থাকিবই। আমাৰ ডাঙৰ ডেমটোৰ নাম আহিব পাৰে, ডাঙৰ মৰুভূমিৰ নাম আহিব পাৰে, পৰ্বতমালাৰ ওপৰত আহিব পাৰে, কুৱেশ্যন বহুত থাকে।
মই অকণ জিঅ'গ্ৰাফিত বেছিকে ফ'কাছ কৰিম কিছুমান পাৰ্ট, মানে কিছুমানৰ মনত ৰাখি থাকিবলৈ অকণমান অসুবিধা হয়, মই মোৰ ফালৰ পৰা মই বেষ্ট দিম, ঠিক আছে, যিমানখিনি পাৰো। আমাৰ ক্লাছ বহুত বেছিকে নহয়গে, কাৰণ আমি কম টাইমৰ ক্লাছ এটা কৰিছো, তাত যিমানখিনি পাৰো মোৰ ফালৰ পৰা মই চেষ্টা কৰিম, আৰু তোমালোকৰো চেষ্টা লাগিব, আৰু ডেফিনেটলি এক্সাম এটা ক্ৰেক কৰিব পাৰিবা। অকে, চ' আমি নেক্সট টপিকলৈ যাওঁ। ইণ্ডিয়ান ইকনমিৰ ওপৰত জানিব লাগিব। আমি RBI পলিচিৰ ওপৰত অকণমান জনাটো বহুত বেছি দৰকাৰ, ঠিক আছে, অকণ জানি থোৱাচোন কি আছে, ৰিপো ৰেট কি হয়, বেংক ৰেট কি হয়, বেছ ৰেট কি হয়, ঠিক আছে, তো ৰিভাৰ্চ ৰিপো ৰেট কি হয়, অকণমান জনাটো দৰকাৰ হয়। বেংকিং চিষ্টেমটো অকণ চাই থবাচোন, বোলে ছাৰ মই বেংক এক্সাম দিবলৈ নাযাওঁ, তথাপিতো জনাটো দৰকাৰ। হা, ঠিক আছে, বৰ্তমান কি ৰিপো ৰেটটো কিমান চলি আছে, ঠিক আছে, ৰেপো ৰেটটো হয়নো কি, বেছ ৰেটটো কি হয়নো, ঠিক আছে, অকণমান জনাটো দৰকাৰ হয়। আমাৰ বৰ্তমান কাৰেঞ্চি, অকণ কাৰেঞ্চিৰ বিষয়ে জানিব লাগিব আমাৰ বৰ্তমান, ঠিক আছে, বোলে এটকীয়া কইনছটো কি হয়, মানে এটকীয়া কইনছৰ ওপৰত অকণমান জানিলা, ঠিক আছে, তো 10 ৰুপিজৰ ওপৰত জানিলা, 20 ৰুপিজ, 100 ৰুপিজ, গোটেইখিনিয়ে কাৰেঞ্চি গোটেইখিনি এনালাইচিছ কৰিবাচোন, কি কি আছে, কেইটা ভাষা আছে, কেনেকুৱানো কি কি চিম্বল আছে, ঠিক আছে, কাৰ ফটো লগাই থোৱা আছে, ঠিক আছে, ক'ত কোনটো ফটো বেলেগ আছে, ঠিক আছে, জনাটো দৰকাৰ। তো আমি মুদ্ৰাৰ বিষয়ে অকণ জানিব লাগিব, আমাৰ জিডিপি বিষয়ে, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে, ইণ্ডিয়াৰ জিডিপি বহুত ধুনীয়া এটা গ্ৰথত আছে বৰ্তমান, আমাৰ গ্ৰথ দেখি পেলাই বহুতে চক হৈ আছে, ঠিক আছে, চাইনাতকে আমি গ্ৰথ আমি আগবাঢ়িলো, আমি বহুত কেইখন কাণ্ট্ৰিতকে আমি গ্ৰথত মানে বহুত আগবাঢ়ি আছো। আমাৰ জিডিপিৰ বিষয়ে বহুত এটা ইণ্টাৰেষ্টিং টপিক, মই ইণ্ডিয়ান ইকনমিৰ বিষয়েও অকণমান কম, মোৰ ইণ্টাৰেষ্ট আছে ইকনমিক্সত, মই বহুত ভাল পাওঁ, মই পঢ়ো বস্তুখিনি, ঠিক আছে, তো আল্টিমেটলি মই যিমানখিনি মোৰ নলেজ আছে মই সিমানখিনি দিবৰ কাৰণে ট্ৰাই কৰিম, কম টাইমৰ ভিতৰত যিমানখিনি পাৰো মই ট্ৰাই কৰিম। অকে, তো এতিয়া আমাৰ আহি গ'ল অৰ্থনৈতিক যোনখিনি, য়েছ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, আমাৰ যোনটো ইকনমিক প্লেন খিনি, ঠিক আছে, 5 years প্লেন হওক বা ইকনমিক প্লেনছ খিনি আছে, আমাৰ নেশ্যনেল ইনকম, মই ক'লো এগ্ৰিকালচাৰৰ ওপৰত কুৱেশ্যনছ আহে, ঠিক আছে, তো জিডিপি ক'লো, ফাইনেন্সিয়েল ইনষ্টিটিউচনছ বিলাকৰ ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ নাম বিলাক আহিব, ঠিক আছে, তো এইখিনি ক'লো। তাৰ পিছত আমি যাম নেক্সট শ্লাইডলৈ, মই অলপ অলপ যিমানখিনি পাৰো মই অলপ অলপ আনিছো। চায়েন্স এণ্ড টেকনলজিত আমি আহিছো, চায়েন্স এণ্ড টেকনলজি, আৰু ইয়াত আমাৰ কি হয়, আমি অকল ফিজিক্স পঢ়িব লাগিব, আমি অকণমান কেমেষ্ট্ৰি পঢ়িব লাগিব, এতিয়া আমাৰ বায়লজি পঢ়িব লাগিব, কিন্তু এতিয়া আমাৰ ইমান সময় নাই পঢ়িবলৈ, তাৰ পৰা মই চায়েন্সৰ পৰা, যেনেকে SI ইউনিটৰ ওপৰত কুৱেশ্যন থাকে, যেনেকে আমাৰ লাইটৰ ওপৰত এটা দুটা কুৱেশ্যন থাকে, লেন্সৰ ওপৰত কুৱেশ্যন আহে, অৱতল দাপোন উত্তল দাপোনৰ ওপৰত কুৱেশ্যন হয়, নহয় জানো, লেন্সৰ ওপৰত থাকে কুৱেশ্যন, ঠিক আছে, তো সেইবিলাক আমি জানিব লাগিব অকণমান, সেইটো আমাৰ ফিজিক্সৰ পৰা কুৱেশ্যন সোধে। কেমেষ্ট্ৰিৰ পৰা আহে আমাৰ চাপ'জ কেমিকেল ফৰ্মুলা, চাপ'জ কষ্টিক ছ'ডা হওক বা ব্লিচিং পাউডাৰৰ কেমিকেল ফৰ্মুলাটো কি হয়, ৰাসায়নিক সংকেতটো আমাৰ আহিব পাৰে, পৰীক্ষাত খুব আহে এইবিলাক কুৱেশ্যন, ঠিক আছে, তো ফেৰিছ হওক, ফেৰাছ হওক, ঠিক আছে, আইৰণৰ, ঠিক আছে, তো এইটোৰ লগত ৰিয়েকশ্যন কৰিলে কি হয়, অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰাৰ পিছত কি হৈ যায়, ফেৰাইচ হয় নে, ফেৰাছ হয় নে, ফেৰিক হয়, ঠিক আছে, তো সেইবিলাক আমি জনাটো দৰকাৰ, ঠিক আছে, চৰি মোৰ অকণমান হেৰি হৈ গৈছিলে। তো জীৱ বিজ্ঞান আমাৰ জানিব লাগিব, আমি হেৰি যিখিনি আমাৰ চাইণ্টিফিক নেম আছে, তো আমি তাৰ বিষয়ে জানিব লাগিব, আমি ইয়াৰ বিষয়ে ব্লাড গ্ৰুপৰ ওপৰত জানিব লাগিব, আমি ডিজিজৰ ওপৰত কুৱেশ্যন সোধে, ডিজিজৰ ওপৰত জানিব লাগিব, যে ভাইৰাছৰ পৰা হোৱা, বেক্টেৰিয়াৰ পৰা হোৱা ডিজিজ বিলাকৰ ওপৰত অকণমান জানিব লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট, পৰীক্ষাত বাৰে বাৰে সুধি থাকে, বাৰে বাৰে সুধি থাকে, আৰু বাৰে বাৰে আমি ভুল কৰি থাকো, ঠিক আছে, তো এইবাৰ পৰা আমি ভুল নকৰো, তো সেইবিলাক তেনেকে আমি যাম। আৰু এতিয়া চাপ'জ ৰিচেণ্ট যিখিনি আৱিষ্কাৰ হওক, বা এতিয়া চাপ'জ চন্দ্ৰয়ানৰ ওপৰত কুৱেশ্যন হ'ব পৰীক্ষাত, ঠিক আছে, চন্দ্ৰয়ানৰ ওপৰত জানিব লাগিব, লেণ্ডাৰৰ ওপৰত কুৱেশ্যন সুধিব, তো আমি সেইখিনি জানিব লাগিব, ঠিক আছে, আৰু 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 কথাটো এনেকুৱা হয়, আমাৰ ইছৰোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে, ৰিচাৰ্চ চেণ্টাৰৰ ওপৰত কুৱেশ্যন থাকিব পাৰে, তো আমি সেইখিনি বস্তু জনাটো খুবেই দৰকাৰ। অকে, তাৰপিছত আমাৰ এইবিলাকটোতো আমি ক'লোৱে, এনভাইৰমেণ্টেল ইছ্যুজ বিলাক আমি, ঠিক আছে, এইখিনি জানিব লাগিব, স্পেচ ৰিচাৰ্চৰ ওপৰত। নেক্সট, অকে, তো এতিয়া আৰ্ট, কালচাৰ এণ্ড স্পৰ্টছ, ঠিক আছে, স্পৰ্টছৰ বিষয়ে মই প্ৰথমতে কৈ আহিছো, বহুত বেছি দৰকাৰ হয়, স্পৰ্টছৰ কুৱেশ্যন থাকেই থাকে, আজিকালি স্পৰ্টছৰ কুৱেশ্যন কি আগৰ পৰাই থাকে, স্পৰ্টছৰ কুৱেশ্যন আহে, দুটা তিনিটা স্পৰ্টছৰ কুৱেশ্যনে সোমাই দিয়ে, ঠিক আছে, তো আমি নিজৰ আৰ্ট, মানে যোনটো আমাৰ আৰ্ট এণ্ড কালচাৰ আছে, ঠিক আছে, তো আমি ভাৰতীয় শিল্পৰ ওপৰত জানিব লাগিব, ঠিক আছে, আমি আমি আৰ্কিটেকচাৰৰ ওপৰত জানিব, মানে আমি চাপ'জ ডাঙৰ টেম্পলছ যিবিলাক আছে, চাপ'জ ডাঙৰ যিখিনি মনুমেণ্টছ বিলাক আছে, আমি সেইখিনিৰ ওপৰতো জানিব লাগিব, তাৰ ওপৰঞ্চি আমি জানিব লাগিব আমাৰ ডান্স ফৰ্ম বিলাক, ঠিক আছে, মই অলৰেডি কৈ গলো, আমি চিনেমাৰ ওপৰত, বোলছবিৰ ওপৰত খুব কুৱেশ্যন সোধে, ঠিক আছে, আমাৰ প্ৰথম বোলছবিখন কোনখন আছিলে, ঠিক আছে, আৰু মানে বৰ্তমান ফেমাছ
বুল ছবিখন বৰ্তমান খুব ফেমাছ হোৱা বা ফিল্ম ফেয়াৰ এৱাৰ্ড পোৱা, ঠিক আছে, বৰ্তমান যোনখনে এৱাৰ্ড পাইছে, তো সেইবিলাক কোনোবা এখন অস্কাৰ নমিনী হৈছে সেইখনৰ বিষয়ে, তো সেইবিলাক জনাটো দৰকাৰ হয়, ঠিক আছে। তো তেনেকে আমি চাই যাম, পৰীক্ষাত প্ৰশ্ন সুধিবই। মই স্পৰ্টছ পাৰ্চন কেইজনৰ কথা কলো, অকমান জনাটো দৰকাৰ, আৰু ৰিচেণ্ট স্পৰ্টছ ইভেন্টছ এণ্ড এৱাৰ্ডছ বিলাক, ঠিক আছে। আৰু লগতে অকল নট অনলি স্পৰ্টছ ইভেন্টছ এণ্ড এৱাৰ্ডছ, তাত থকা এৱাৰ্ডছ বিলাক চবৰ লাগিব, চিনেমাত থকা, মিউজিকত থকা, মিউজিক ফেষ্টিভেলত যিখিনি এৱাৰ্ডছ খিনি দিয়ে মিউজিকৰ, ঠিক আছে। তো ডান্সত থকা কিছুমান এৱাৰ্ডছ আছে, তো সেইখিনি আমি জানিব লাগিব। বুকাৰ প্ৰাইজ, বুকছত আমি দিয়ে, অথৰ্ছ এইবিলাক দিয়ে, কোনে পালে বৰ্তমান, নোবেল পুৰস্কাৰ কোনে পাইছে, কিয় পাইছে, সেইখিনি আমি জানিব লাগিব। বৰ্তমান চব যিখিনি আমাৰ সেইখিনি আছে, এৱাৰ্ডছ খিনি আছে, আমি জনাটো দৰকাৰ হয়। ক্লিয়াৰ হৈছে? এতিয়া আকৌ মই চাব টপিকলৈ আহিছো, সময় বহুত কম আছে, মই অকমান স্পীডত কৈছো। গভৰ্ণমেণ্ট স্কিমছ বিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়, গভৰ্ণমেণ্ট স্কিমৰ ওপৰত আহে, ঠিক আছে। বৰ্তমান ৰিচেণ্ট যিখিনি স্কিমছ বিলাক আছে, আমি স্কিমছ বিলাক তোমালোকে মাৰা, চোৱা আৰু বহীত লিখা, তাৰ ভিতৰত 100% কুৱেশ্যন আহিব। মই কৈছো তো কুৱেশ্যন আহিব, তাৰ পৰা আমি 1-2 মাৰ্ক 100% লৈ আহিছো। বাজেটৰ বিষয়ে আমি জনাটো দৰকাৰ হয়, নেশ্যনেল মুভমেন্টছ বিলাকৰ ওপৰত আমি জনাটো দৰকাৰ হয়। তোমালোকে চাৰ্চ কৰা, 100% তোমালোকে পাৰিবা, তাৰ পৰা উলিয়াব। প্ৰথমতে মই পঢ়োৱাৰ আগত তোমালোকে 5 years প্লেন খিনিৰ ওপৰত অকমান জনাটো দৰকাৰ। প্ৰথম 5 years, লাষ্টৰ 5 years প্লেন খিনি কি হৈছে, ৰিভলিউচন, গ্ৰীণ ৰিভলিউচন, হোৱাইট ৰিভলিউচন, ৰেড ৰিভলিউচন, আমি জনাটো দৰকাৰ হয়। সেইখিনি আমি ব্লাড গ্ৰুপৰ ওপৰত, মই ক'লো ডিজিজ, ভিটামিন লিষ্ট, কেমিকেল ফৰ্মুলা, সাইন্টিফিক নেমছ, SI ইউনিট, ইম্পৰ্টেন্ট ডিস্কভাৰিজ, এইবিলাক মই ক'লোৱেই অলৰেডি। তো এইখিনি আমি জনাটো বহুত বেছি দৰকাৰ হয়। ক্লিয়াৰ হৈছে? বুজি পাইছা? মই যিমানখিনি পাৰো আজি সাব টপিকছ বিলাক কভাৰ কৰিব ট্ৰাই কৰিছো, কাৰণ মই কাইলে পৰহিলে যেতিয়া পিছত মই ক্লাছ কৰিম, তাত মই সাব টপিকছ কবলৈ সময় নহয়। মই কোনোবা এটা টপিক ল'ম, অকমান মই বুজাম, মই ট্ৰাই কৰিম সেই টপিকটোৰ ওপৰত, তাৰপিছত MCQs লৈ ল'ম, ঠিক আছে। মই তেনেকে যাম, কিছুমান ডাইৰেক্টলি MCQs আনিম, যোনখিনি ইম্পৰ্টেন্ট হয়, যিখিনি আহিব পাৰে, তাৰ ওপৰত মই কিছুমান টপিক মই বুজাই দিম, যিটো অকণ বুজিবলৈ অকণ অসুবিধা হয়, ঠিক আছে। তো মই মেথছো পঢ়াব লাগিব, যিহেতু কভাৰ কৰিছো, মই যিহেতু GSও মই কভাৰ কৰিব ট্ৰাই কৰিছো, আমাৰ GS অলৰেডি আৰু আছে, তথাপিতো মই যিমানখিনি পাৰো প্ৰথম ষ্টেজটো মই লৈ গৈ আছো, অকে। তাত যদি কাৰোবাৰ কিবা অসুবিধা আছে, ডেফিনেটলি মই হেল্প কৰিম, অকে, ঠিক আছে। তো আমি নেক্সট শ্লাইডলৈ যাওঁ। এইটো কুৱেশ্যন, ঠিক আছে, এই কুৱেশ্যনটো মোক আনচাৰটো লাগে, মই তেতিয়া গম পাম আমাৰ চবে পাৰে, এটা সাধাৰণ কুৱেশ্যন হয়, মোক আনচাৰটো লাগে। ছাৰ আহিছে আনচাৰ? মোক আনচাৰটো লাগে। তলৰ কোনখন দেশ সাৰ্কৰ সদস্য নহয়? Which one of the following countries is not a member of SARC? তো লাষ্ট আমাৰ সাৰ্ক সামিট সাউথ আফ্ৰিকাত হৈছিলে, ঠিক আছে। সাউথ আফ্ৰিকাত নে নাই হোৱা সাৰ্ক? হৈছিলে নে নাই? মই নকওঁ, মই নাই কোৱা। মই ব্ৰিক্স হৈছিলে নেকি বাৰু? কনফিউজন ন চবৰে? কোনোবাই ক'ব পাৰিব নেকি সাৰ্ক বহুত দিন হোৱা নাই? হা, নে হৈছে? কি কন্ট্ৰভাৰ্চি আছে? পাকিস্তানত আছিলে, ইণ্ডিয়াত নগ'লে, হা, কিবা কাৰণত, ইছ্যু চলি আছে। একো নাই বাৰু। আনচাৰ আহিলে ছাৰ? আহিছে, অকে। বহুতে ছিংগাপুৰ দিছে, কাৰেক্ট? নাই দিয়া? কোনোবাই মালদ্বীপ দিছে, অকে। নেপাল, ভূটান, মানে কি হয়, সাউথ এছিয়ান কাণ্ট্ৰিজ কেইটা কোনকেইটা আছে আমি মনত ৰাখি ললে হৈ গ'ল। সেইবিলাক অকমান জানিব লাগিব সাৰ্কৰ বিষয়ে, ঠিক আছে, অকে। সাৰ্ক মানে অকমান সাৰ্ক নিউজত নাই, ঠিক আছে। নেক্সট কুৱেশ্যন লৈ লো। ইয়াত আনচাৰটো কি হ'ব অকমান নিজে চাবা। ছিংগাপুৰ, ঠিক আছে। তো এইখিনি আমাৰ ভূটান আছে, নেপাল আছে, মালদ্বীপছ আছে, অলৰেডি ছিংগাপুৰ নাই, ঠিক আছে। তো আমি নেক্সট কুৱেশ্যনলৈ যাওঁ, অকে। অকমান চাবা এইটো, লগে লগে মই ব্ৰিক্স লৈ আনিলো তাৰপিছত, ঠিক আছে। ব্ৰিক্সে এইটো মোক আনচাৰ দিয়ে, এইটোতো ইজি হয় কুৱেশ্যন, ইমানখিনি চবে জানিব লাগে। ছাৰ আহিছে আনচাৰ? আহিছে, পুৰা আহিছে আনচাৰ? আহিছে, অকে। পাৰিছে মানে ষ্টুডেণ্টে? পাৰিব, কেলৈ নোৱাৰিব? ছাৰ এইটোতো বহুত ইজি হয়। B ফৰ মানে আমাৰ ব্ৰাজিল, R ফৰ ৰাছিয়া, I ফৰ ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা, এতিয়া আৰু এক্সটেণ্ড হ'ব গৈ আছে, আৰু 6খন কাণ্ট্ৰি সোমাব, ঠিক আছে। লাষ্ট ক'ত হৈছিলে? চাউথ আফ্ৰিকা, জহানিছবাৰ্গ, ঠিক আছে। আমাৰ চন্দ্ৰয়ান ওপৰত গৈ আছিলে, মানে ওপৰত নহয়, চন্দ্ৰয়ান আমাৰ গৈ আমাৰ তাত অৱতৰণ কৰিছিলে, ঠিক আছে, লেণ্ড হৈছিলে। তাৰপিছত PM মোদীয়ে জহানিছবাৰ্গৰ পৰা স্পীচ দিছিলে, ৰাইট? ঠিক আছে, এয়া আমাৰ আছিলে, ঠিক আছে।
এইকেইখন কাণ্ট্ৰি মানে অলৰেডি আমাৰ ব্ৰিক্সত আছে। চাউথ আফ্ৰিকা পিছত জইন হৈছে 2010 চনত। আমাৰ তাৰ বিষয়ে জনাটো দৰকাৰ আছিলে। ঠিক আছে, তো ব্ৰিক্সৰ কুৱেশ্যনটো আনচাৰটো হৈছে চি। ঠিক আছে, চ' আমি আহিম কুৱেশ্যন লৈ পেলাই। আজি কুৱেশ্যন অনা নাই, মই কুৱেশ্যন এনেই ডিছকাশ্যন কৰিলো ষ্টুডেণ্টখিনিৰ লগত, এনেই অকমান টাইম পাছ কৰিলো। টাইম পাছ মানে কি, কথা পাতিলো অকমান, সুখ দুখৰ কথাই পাতিছো বুলি ভাবি লোৱা। ঠিক আছে, বৰ বিশেষ একো নাই। আমি GS টো ভয় খাব নালাগে। সেই টপিক বিলাক যিখিনি মই দিছো অকমান নিজে প্ৰথমতে এনালিচিছ কৰা। মই কৈছো 70 to 80% প্ৰথমতে তোমালোকে নিজে কভাৰ কৰি ল'বা। মই কৈছো 80% কভাৰ হৈ যাব, টেনচনে ল'ব নালাগে। 80% GS ৰ পৰা আহিলে বুলি ধৰি লোৱা। ঠিক আছে, প্ৰিভিয়াছ পেপাৰ প্লিজ এনালাইচিছ কৰা। GS যদি পঢ়িব মন আছে নহয়, GS যদি স্কৰিং কৰিব মন আছে, স্ক'ৰ বঢ়াব মন আছে GS-ত, 10% GS যদি আনচাৰ লাগে মানে কুইজ মানে, তেতিয়াহ'লে প্ৰিভিয়াছ পেপাৰখিনি তোমালোকে যিমান পাৰা চাবা, গুগলত চাবা, পাবা। সেইখিনি চোৱা। SSC কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেলৰ GS খিনি কৰা। ঠিক আছে, তো আজিলৈ এৰিছো, ইমানতে সামৰণি মাৰিছো মোৰ ক্লাছ। হয়তো চাগে বহুতে বেয়া পালে, ছাৰ ইমান দেৰি আপুনি বকিলে, ছাৰ ইমান দেৰি কথাখিনি ক'লে, ছাৰ একো নোসোমালে, বা ছাৰ এইখিনি মই জানোৱেই অলৰেডি। ঠিক আছে, একো নাই বাৰু, বেয়া পাওক বা ভাল পাওক, মই মোৰ ফালৰ পৰা মই চেষ্টা কৰিছো। ঠিক আছে, দিবলৈ তোমালোকক বেষ্ট মই দিবলৈ চেষ্টা কৰিছো। মই আশা কৰো কোনোবা নহয় কোনোবা এজন ষ্টুডেণ্ট ইয়াৰ পৰা উপকৃত হ'ব আৰু জব ল'ব। কাইলৈ পৰহিলে মই দেখিম তেওঁ জব ল'বলৈ গৈ আছে, আৰু জব পালে তাৰপিছত মই কিন্তু মিঠাই খাম। ঠিক আছে, আমি মিঠাই খাম। অকে, ডেফিনেটলি জব আহিব। নাথিং ইজ ইম্পচিবল, ইম্পচিবল ৱৰ্ড ইটসেল্ফ সেজ আই এম পচিবল। হৈ যাব। ঠিক আছে, পাৰিবা। এবাৰ নতুন বছৰত জব এটা ল'ব লাগে, মুঠতে জব লাগিবই। আৰু আজিৰ পৰা কষ্ট কৰিম। কালি যি হল হৈ গল, কিন্তু আজিৰ পৰা মই নতুন দিন আৰম্ভ কৰিম। ইফ নট নাও দেন হুৱেন, এতিয়াই যদি নকৰো কেতিয়া কৰিম। সদায় শুই থাকিলো, কিন্তু আজি শুবলৈ নাই, কষ্ট কৰি যাম। কাইলৈ মই ৰিজাল্ট লৈ আনিম, কাইলৈ মই জব আনিম, আৰু কাইলৈ জব আনি প্ৰথম চেলাৰীৰ পৰা মই নিজৰ মাক, মোৰ দেউতাক মই গিফ্ট কৰিম। ঠিক আছে, প্ৰথম গিফ্টটো মোৰ মাক দিম, মই প্ৰথম মোৰ দেউতাক দিম। ঠিক আছে, তো মই জব পাম, জব পাবলৈ গৈ আছো, আৰু মই মোৰ ফালৰ পৰা বেষ্ট দিম। অকে, বেষ্ট অফ লাক, থেংক ইউ।